এনডি হাৰমনি। নমস্কাৰ, ND24 চাই থকাৰ বাবে ধন্যবাদ। ND24ৰ এই বিশেষ অনুষ্ঠান এনডি হাৰমনিৰ প্ৰিমিয়াৰ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰ সকলোৱে নতুন সংকল্প লৈ আগবাঢ়িবলৈ ওলাইছে আৰু মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। গোটেই ৰাজ্য, গোটেই দেশ, গোটেই বিশ্ব এতিয়া নতুন বছৰক আদৰিবলৈ প্ৰস্তুত হৈ আছে। তেওঁলোকৰ বিভিন্ন অনুষ্ঠান, বিভিন্ন ধৰণে বিভিন্নজনে এই নতুন বছৰ আদৰণি জনাবলৈ সাজু হৈছে। ব্যতিক্ৰম নহয় ND24। 2022 বৰ্ষতো আপোনালোকৰ বাবে আমি এটা বিশেষ অনুষ্ঠান লৈ আহিবলৈ মনস্থ কৰিছোঁ, যিটো অনুষ্ঠান ইতিমধ্যে যথেষ্ট চৰ্চিত হৈছে। অনুষ্ঠানটো টেলিকাষ্টৰ পূৰ্বেই এই অনুষ্ঠানটোৰ বিশেষত্বক লৈ মানুহৰ মুখে মুখে যথেষ্ট চৰ্চা হৈছে। কিয় এই অনুষ্ঠানটো বিশেষ, এনেকুৱা নতুন কি আছে এই অনুষ্ঠানটোত, ইভাই জনাব আপোনালোক। নিশ্চয়, মানসে কোৱাৰ দৰে আচলতে বিগত সময়ছোৱাত আপোনালোকে আমাক যি মৰম দিছে তাৰ প্ৰতিদান হিচাপে, তাৰ উপহাৰ হিচাপে নতুন বছৰত আপোনালোকৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠান। এই অনুষ্ঠানটো বিশেষ বুলি আমি এইটো কাৰণে কৈছোঁ, কাৰণ অসমৰ টেলিভিশ্যনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা অনুষ্ঠান য'ত মানস লাইভ ছাউণ্ড, লাইভ মিউজিক, ন পুৰণি গীতৰ লগতে প্ৰতিটো জনগোষ্ঠীৰ গীতক আচলতে প্ৰাধান্য দিবলৈ আমি চেষ্টা কৰিছোঁ। সমান্তৰালভাৱে তেওঁলোকৰ বাদ্যযন্ত্ৰকো আমি ইয়ালৈ আনি লাইভ যিহেতু আমি সংগত কৰাৰ চেষ্টা কৰিছোঁ। গতিকে আকৌ এবাৰ কৈছোঁ যে ইয়াত কোনো ধৰণৰ পাছত ৰেকৰ্ডিং কৰা ব্যৱস্থা কৰা হোৱা নাই। সেই সুন্দৰ আটক ধুনীয়া ছেটটোত আমি খুব সুন্দৰকৈ সেই গীতসমূহ উপস্থাপন কৰাইছোঁ। তাতেই লাইভ ৰেকৰ্ডিং হৈছে, লাইভ মিউজিক হৈছে, আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়াই যে যিসকল বাদ্যযন্ত্ৰৰ শিল্পীসকলে আমাক সংগত কৰিছে তেওঁলোকে সেই মুহূৰ্তত তাতেই মিউজিকৰ ডিজাইন কৰি সেই গীতসমূহ আমাৰ কণ্ঠশিল্পীসকলৰ কণ্ঠত গোৱাইছে। গতিকে এই অনুষ্ঠানটো সকলোৰে বাবে এটা নতুন অভিজ্ঞতা, আৰু এই অনুষ্ঠানটোকেই আমি সজাই পৰাই আপোনালোকৰ বাবে লৈ আহিছোঁ এনডি হাৰমনি 2022। আৰু এয়া আছিল আপোনালোকৰ বাবে এনডি হাৰমনি। এনডি হাৰমনিৰ সৈতে বহুখিনি লোক জড়িত হৈ আছে, বিভিন্ন ক্ষেত্ৰৰ লোক, আৰু তেওঁলোকে যথেষ্ট অৰিহণা আগবঢ়াইছে আমাৰ এই অনুষ্ঠানটোৰ বাবে। আমি পৰ্যায়ক্ৰমে তেওঁলোকক চিনাকি কৰাই দিম, কিন্তু যি কেইগৰাকী বিশেষ ব্যক্তি এই অনুষ্ঠানটোৰ মেৰুদণ্ড স্বৰূপ বুলি ক'ব লাগিব, সেই লোকসকলৰ সৈতে প্ৰথমতে আপোনালোকক ইভাই চিনাকি কৰাই দিব। নিশ্চয়, মানসে কোৱাৰ দৰে আমি কৈছোঁ যে এই সমগ্ৰ প্ৰক্ৰিয়াটো, অনুষ্ঠানটো যিহেতু সকলোখিনি লাইভ হৈছিল, আৰু গতিকে তাত প্ৰথমে আমি যিসকলে আচলতে বাদ্যযন্ত্ৰত সংগত কৰিছে আমাৰ সকলোৰে চিনাকি, আপোনালোকৰ চিনাকি, কিন্তু এইবাৰ তেওঁলোকৰ আচলতে সুকীয়া অভিজ্ঞতা হৈছে, আৰু সেইসকল ব্যক্তিৰ অবিহনে আচলতে এই অনুষ্ঠান সম্ভৱ নহ'লহেঁতেন, নিশ্চয় আধৰুৱা হ'লহেঁতেন। গতিকে ব'লক প্ৰথমে তেওঁলোকৰ কাষলৈ যাওঁ, তেওঁলোকৰ সৈতে কথা পাতোঁ। আৰু যিহেতু ইয়াত আজি 4গৰাকী আছে আৰু কেইজনমান উপস্থিত নাই, গতিকে যিকেইগৰাকী আছে আমি তেওঁলোকৰ সৈতে কথা পাতোঁ। আমাৰ সকলোৰে চিনাকি ৰাজাদা বুলি আমি সকলোৱে জানো এই অনুষ্ঠানৰ সৈতে জড়িত। মই ৰাজাদাৰ পৰাই আচলতে আৰম্ভ কৰিব বিচাৰিছোঁ। আমি দৰ্শকক কৈছোঁ আচলতে সম্পূৰ্ণ নতুন এটা তেওঁলোকে আমেজ পাব এই অনুষ্ঠানত। আপুনি কি ক'ব? আচলতে নতুন আমেজ মানে সোৱাদ এটা পাব হয়। নতুন মানে কামটো কৰিতো খুবেই ভাল লাগিলে, খুব ধুনীয়া এটা প্ৰডাক্ট তৈয়াৰ হ'ল। আচলতে সকলোৰে কষ্টৰ ফল, খুব সকলোৱে আন্তৰিকতাৰে কামটোত লাগিলে, আৰু আমাৰ ভাল লাগিলে
মোৰ মেইনলি ভাল লাগিলে খুব এটা ভাল চাউণ্ড আমাক মানে চেনেলৰ ফালৰ পৰা যোগান ধৰিলে যথেষ্ট কষ্টলি সেইটো পইচা আচলতে ৰিয়েলিটি শ্ব'ত চাউণ্ডত খৰচ নকৰে অসমত কৰাৰ কাৰণে এটা ভাল প্ৰডাক্ট আমি 13-14 ঘণ্টা কাম কৰিছোঁ ভাল চাউণ্ড হোৱাৰ কাৰণে আমাৰ আমনিটো কম লাগিছে আমি ৰাতিপুৱা যেনেকৈ ধৰণে 10টাত আৰম্ভ হ'লে যিটো প্ৰডাক্ট ওলায় ৰাতি 11টা বজাত কৰা শ্বুটিংটো সেই একে প্ৰডাক্টেই ওলাইছে খুব ভাল হৈছে আৰু এটা প্লাছ পইণ্ট আছে মানে মিউজিচিয়ানৰ ভিতৰত মোৰ বাদ কৰি বাকী আটাইকেইজনেই নিজে নিজে একোজনী এৰেঞ্জাৰ তাৰমানে তেওঁলোকে সংগীত সজায় গতিকে গানবিলাক আমি সুৰ কথা একেই আছে গানবিলাকৰ চবেই নিজৰ নিজৰ গানেই গাইছে মেক্সিমাম আৰ্টিষ্টে ভাল কথা হ'ল কি তেওঁলোকে অন স্পট এৰেঞ্জ হৈছে মানে এতিয়া ছাপ'জ ধৰি লওক খগেন দা আহিছে খগেন দাই বিহু গাইছে বিহুৰ বা টোকাৰীটো গাইছে আমি টোকাৰী ধৰণে উপস্থাপন নকৰি অন স্পট মানে মিউজিক এৰেঞ্জ কৰি পেলাই তাক তৈয়াৰ কৰা হৈছে গতিকে 7জন মানুহৰ ভিতৰত আৰু শুনি থকা মানুহখিনিৰ ভিতৰত যদি কয় যে নাই এইটো বস্তু ভাল লাগিছে সেই বস্তুটো আমি ৰেকৰ্ড কৰিছোঁ আৰু লাইভ ৰেকৰ্ড হৈছে আৰু চবৰে আলোচনাৰ মাজত হোৱাৰ কাৰণে এটা ভাল প্ৰডাক্ট খুব তৈয়াৰ হৈছে আৰু বহু কথা আছে যিখিনি আমাৰ অনুষ্ঠানত পৰৱৰ্তী সময়ত দৰ্শকে গম পাই থাকিব আপুনি আমাৰ সৈতে থাকক আৰু কথা পাতিম মানস ইভাই ৰাজাদাৰ সৈতে চিনাকি কৰাই দিলে কিন্তু এই মুহূৰ্তত আন এগৰাকী বাদ্যযন্ত্ৰ শিল্পী আমাৰ সৈতে আছে যিগৰাকী শিল্পীয়ে আচলতে গীটাৰত সংগত কৰিছিলে নৈবেদ্য হাজৰিকা আমাৰ এটা অন্য চিনাকিও আছে এটা অন্য সম্পৰ্ক আছে আমি পৰৱৰ্তী সময়ছোৱাত কম কিন্তু নৈবেদ্যদা আমাৰ সৈতে আছিলে নৈবেদ্যদা এই যিটো গোটেই প্ৰজেক্টটো আচলতে আপোনালোকে খুব সুন্দৰকৈ পৰিকল্পনা কৰি আগবঢ়াই লৈ গৈছিলে আৰু এটা ৰিস্ক লোৱা হৈছিলে আচলতে গোটেই প্ৰজেক্টটো সেইটো সাৰ্থক হ'ল বুলি ভাবেনে আপুনি সাৰ্থক হ'ল বুলি ভাবোঁ কেনেকুৱা লাগিলে গোটেই অভিজ্ঞতাটো বিৰাটেই ভাল লাগিলে আৰু পৰিকল্পনাটো যেনেকুৱা হৈছিলে প্ৰথম অৱস্থাত ধৰি লওক পৰিণতিটো আমি এনেকুৱা ধৰণৰ পাম বুলি প্ৰথমতে কল্পনা কৰিব পৰা নাই কিন্তু সকলোৱে মিলি খাতে খুতৰে তাৰমানে যিটো হ'লগৈ আৰু সেইটো খুবেই ভাল লাগিলে আমি খুবেই এনজয় কৰিলোঁ আৰু ব্যতিক্ৰম হৈছে ৰাজাদাই কোৱাৰ দৰে আজি ধৰি লওক টেকনিকেলি আমি খুবেই ভাল ছাপৰ্ট এটা পাইছোঁ সেইটো আপোনালোকৰ চেনেলে আমাক দিয়াৰ কাৰণেহে আমি সেইখিনি কৰিব পাৰিলোঁ কিন্তু দাদা মোৰ প্ৰথমতে যেতিয়া অনুষ্ঠানটোৰ কথা পতা হৈছিলে যে লাইভ মিউজিক হ'ব তাতে লাইভ ৰেকৰ্ড হ'ব আমি অলপমান ভয় খাইছিলোঁ প্ৰথমতে আপোনালোকে কিন্তু খুব সাহসেৰে কামটো কৰিছে কি প্লেন আছিলে আচলতে তেতিয়া আমাৰ কাৰণে সেইটো এটা চেলেঞ্জেই হৈ আছিল আৰু আমি 6-7জন মানুহ যেতিয়া লগ লাগিলোঁ আমি প্ৰথম মিটিংখন হওঁতে তেতিয়া পৰিকল্পনাটো যেতিয়া ওলাল যে আমি এনেকুৱা ধৰণে কৰিব লাগিব য'ত আমি এইটো যদিও এটা গানৰ শ্ব' মানে মডাৰ্ণ গানৰ শ্ব' নহয় এইটো আমাৰ সামগ্ৰিকভাৱে গোটেই অসমৰ থলুৱাৰ পৰা আদি কৰি আধুনিক সকলো গান সামৰি লোৱা হৈছে চ' সেইখিনি গানখিনি আমি কেনেকুৱা ধৰণে ৰিপ্ৰেজেণ্ট কৰিলে আৰু যিখিনি বস্তু আমি একষ্টিকেলি কৰিম আমি ইয়াত ইলেক্ট্ৰিফিকেশ্যন সিমান একো কৰা নাই যদিও কীবৰ্ডখন ইলেক্ট্ৰিফাই কৰা হৈছে চ' একষ্টিকেলি বজাম তেনেকুৱা ধৰণে ৰিপ্ৰেজেণ্ট কৰিম আৰু তেনেকুৱা ধৰণে সজাবলৈ গ'লে কেনেকৈ ভাল লাগিব চ' সেইটো চিন্তা কৰিবলৈ যাওঁতে আমি গোটেইকেইজনে ফিলত অহা হাতত অহা মগজত অহা গান এটা আজি ৰাজাদাই কোৱা নিচিনাকৈ খগেন দাহঁত আহিছে বীণাহঁত আহিছে জৱাবাহঁত আহিছে ৰূপম আহিছে নিজৰ গান এটা বা কিবা এটা পুৰণা গান ফ'ক ছং এটা যেতিয়া গাবলৈ লয় তেতিয়া আমি কামখিনি কৰি থাকোঁতে কেনেকুৱা ধৰণে ভাল লাগিব অকণমান বেলেগকৈ বজালে ভাল লাগিব নেকি সেইখিনি চিন্তা কৰি পেলাই আমি আগবাঢ়িছিলোঁ আৰু প্ৰথমতে আমি যদিও চিন্তাটো কৰিছিলোঁ যে এনেকৈ কৰিলে ভাল লাগিব কিন্তু যেতিয়া আমি সেই ছেটত বহি যেতিয়া আমি বজালোঁ তাত কম্প'জ কৰাৰ পিছত বস্তুখিনি যেতিয়া বজোৱা হ'ল তেতিয়া সঁচাকৈয়ে যিটো প্ৰডাক্ট হ'ল সেইটোত আমি নিজে সুখী আৰু আমি আমাৰ যেতিয়া ভাল লাগিলে আৰু পিছত যেতিয়া মানে দেখা পাইছোঁ যে এনেকুৱা হৈছে গীটাৰটোত আৰু তাত সকলোৰে অৰিহণা আছে প্ৰথমতে দেখা অৰূপদাই ইমান ধুনীয়াকৈ ছেটটো ডিজাইন কৰিছে তো আপোনালোকেও দেখিছে ইমান আৰু তাতে আমি বহি পেলাই যেতিয়া গানখিনি সেই কালাৰটো যেতিয়া হৈ গ'ল আৰু ছেটিছফাইড মই
আমিও যেতিয়া দেখিছোঁ দেখি মানে লাগিছে যে কেনেধৰণৰ এটা অপূৰ্ব প্ৰেজেণ্টেশ্যন হৈছে আপোনালোকে নিশ্চয় ভাল পাব মই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইভা নেক্সট নিশ্চয় মানস আপুনি কোৱাৰ দৰে আচলতে আমি কৈছোঁ যে মিউজিচিয়ানসকলৰ বিশেষ ভূমিকা আছে আৰু তেওঁলোকক লৈ এটা বিশেষ প্ৰমো যিটো প্ৰমোটোৱে আচলতে ইতিমধ্যে ধামাকা দিছে বুলি ক'লেও ভুল কোৱা নহয় কাৰণ আপোনালোক সকলো বহু বছৰ ধৰি এই মিউজিকৰ সৈতে জড়িত হৈ আছে আপোনাকো আমি পাইছোঁ পূৰ্বে কিন্তু আমি যিটো অনুভৱ কৰিছোঁ আপুনিও নিশ্চয় অনুভৱ কৰিছে যে এই অভিজ্ঞতা ইমান বছৰে কৰি অহা কামতকৈ কিন্তু পৃথক প্ৰথমে কওক প্ৰমো চাই নিজকে প্ৰমোত আপোনাৰ কেনেকুৱা লাগিছে প্ৰথমে কওঁ মই বহুত অনুষ্ঠান বজাইছোঁ দূৰদৰ্শনৰ বজাইছোঁ প্ৰাইভেট চেনেলৰ বজাইছোঁ মিউজিচিয়ানক ইমান গুৰুত্ব নিদিয়ে মানে ছিংগাৰক যিমান গুৰুত্ব দিয়ে আৰু আমাক যথেষ্ট সময় দিছে আমাক ৰিহাৰ্চেল কৰিব টাইম দিছে আমাক গান চিলেকশ্যন কৰিব দিছে যিমান আমাক সুবিধা দিব লাগে তেওঁলোকে দিছে আৰু খুব সুন্দৰ চাউণ্ড আমাক দিছে আৰু ইমান ধুনীয়া চাউণ্ড আমি কোনো চেনেলত মানে বাহিৰৰ পৰা মানে হায়াৰ কৰি আনি মিউজিচিয়ানক দিয়া আমি চেনেল প্ৰাইভেট চেনেল আজি প্ৰথম দেখা পাইছোঁ আৰু সেইকাৰণে আমি কাম কৰি ভাল লাগিছে আমি হিয়া উজাৰি কাম কৰিছোঁ নিশ্চয়কৈ কাৰণ এইটো এটা মিউজিকৰ অনুষ্ঠান আৰু সেইকাৰণে মিউজিচিয়ানছৰ অনুষ্ঠান গতিকে তেওঁলোকক সদায় ফাৰ্ষ্ট প্ৰায়ৰিটি সেইকাৰণে আমি প্ৰথমতেই এই গোটেই অনুষ্ঠানটোত যিসকলে মেৰুদণ্ড হৈ কাম কৰিছে তেওঁলোকক চিনাকি কৰাই দিছোঁ তাৰপাছত ইভা আৰু কোন আছে তাৰপিছত দীপকেশ বৰগোহাঁই আছে আমি যাম কিন্তু মানক প্ৰদীপ ডেকাই দাদাই এটা ধুনীয়া কথা কৈছে যে হিয়া উজাৰি কাম কৰিছোঁ যিটো আগতে আচলতে তেওঁলোকে আগতে পোৱা নাছিল আৰু সেয়া আচলতে আমাৰ বাবে মৰম আশীৰ্বাদ যিটো কথা তেওঁলোকে কৈছে আৰু সকলো এটা পৰিয়াল হৈ আচলতে এই অনুষ্ঠানটো কৰাৰ বাবেই আমি এতিয়ালৈকে যিখিনি আচলতে ফিডবেক আহিছে দৰ্শকৰ পৰা সকলো অপেক্ষাৰত যে কেতিয়াৰ পৰা টেলিকাষ্ট আৰম্ভ হ'ব গোটেইখিনি কথা ইতিমধ্যে আমি আলোচনা কৰিছোঁ দীপকেশ দাৰ ওচৰলৈ এই মুহূৰ্তত যাবলৈ বিচাৰিছোঁ দাদা আপোনাৰ অভিজ্ঞতাটো কেনেকুৱা হ'ল কওক একেবাৰে এটা নতুন এটা সম্পৰীক্ষণ এটা এক্সপেৰিমেণ্ট আছিলে কেনেকুৱা লাগিল মই আচলতে বহুত বছৰৰ মূৰত আচলতে টিভিত এনেকৈ মানে এনেকুৱা ধৰণৰ অনুষ্ঠান দীঘলীয়া অনুষ্ঠান বহুত বছৰ মূৰত কৰিছোঁ মই খুব কম পাৰফৰ্ম কৰোঁ আচলতে টিভিত কিন্তু এই অনুষ্ঠানটোৱে মানে প্ৰথমতে ভয় খাইছিলোঁ যে ইমান এটা দীঘলীয়া প্ৰগ্ৰেম 15-16 দিনৰ চিডিউল 120টা গান আছিলে 120টা গান তাকো লাইভ বজাব লাগিব আৰু লাইভ বজাব লাগিব আমি গোটেইখিনি মিউজিচিয়ান যেতিয়া মানে লগ হ'লোঁ সেই টাইমত আমি প্ৰথমতে চিন্তা কৰিছোঁ ইমান প্ৰথম আমি 10টামান গান আমি মিলি পেলাই প্ৰথমতে উলিয়ালোঁ যে 10টা গান ওলাইছে আৰু 90টা 110টা গান উঠাবলৈ আছে কেনেকৈ উঠাম আমাৰ মনত থাকিব নে নাথাকে আৰু সকলোৰে ফ্লেভাৰ বেলেগ বেলেগ মানে সকলোৰে বেলেগ বেলেগ গান সকলোৱে কি কয় আৰু বুজোৱা নহয় সকলো গান যিহেতু আৰু নতুনকৈ ডিজাইন কৰা হৈছে গোটেই গানবিলাক গতিকে সেইটো লৈ পেলাই আমাৰ এটা বিৰাট ডাঙৰ চেলেঞ্জিং এটা আহিছিলে প্ৰথম অৱস্থাত ভয় খাইছিলোঁ মই নিজে ভয় খাইছিলোঁ আচলতে মই পাৰিম নে নোৱাৰিম কিন্তু পিছত গৈ এনেকুৱা মানে সকলো সহযোগিতাত আৰু সকলোৱে ছাপোৰ্ট কৰিলে আৰু আমি তাত যেতিয়া আমি ৰেকৰ্ডিঙৰ সময়ত আমি আৰু সকলো যিহেতু লাইভ ৰেকৰ্ডিং হৈছে আৰু সকলোৱে এটা গান যেতিয়া মানে ওলাই গ'ল ৰেকৰ্ডিং হৈছে আমি শুনিলোঁ সঁচাই আমি পাৰিছোঁ তাৰপিছত লাহে লাহে অলৰেডি তেনেকৈ শেষ হ'ল অলৰেডি গোটেই অনুষ্ঠানটি প্ৰজেক্টটো শেষ হ'ল তাৰপিছত চাই বিৰাট ভাল লাগিলে আমি সুখী অত্যন্ত আৰু বহুত কথা হয়তো আছে যিখিনি আচলতে বিহাইণ্ড দ্য চিনছ বহুত জমনি আছে সেই জমনিবিলাকো পাতিম কিন্তু তাৰ পূৰ্বে এটা বিশেষ অনুষ্ঠান আৰু সেই বিশেষ অনুষ্ঠানটোক আৰু বিশেষ কৰিবলৈ আৰু কোন এই গোটেই অনুষ্ঠানটোৰ সৈতে জড়িত হৈ আছে সেই বিষয়টো ইভাই আগবঢ়াই লৈছে নিশ্চয় আজি উপস্থিত থাকিব নোৱাৰিলে আৰু তিনিগৰাকী ব্যক্তি বিহাইণ্ড দ্য চিন আমি যিটো কথা কৈছোঁ মিউজিচিয়ানৰ কথা প্ৰিয়াংকু বৰদলৈ শেখৰ জ্যোতি গোস্বামী ঋষভ ভূঞা এই তিনিগৰাকীক আজি মিছ কৰিছোঁ আমি কিন্তু তেওঁলোকেও খুব আশা আছিলে উপস্থিত থাকিবৰ বাবে যিহেতু একান্তই আচলতে এৰিব নোৱাৰা কামত তেওঁলোক আহিব নোৱাৰিলে গতিকে এই তিনিগৰাকী আমাৰ এই বিশেষ অনুষ্ঠানৰ আৰু ব্যক্তি মানস আকাশ
অবৈধকি বৈধকি অবৈধকি প্ৰশ্ন হ'ব দিগন্ততে হাহাকাৰ হ'ব দিগন্ততে হাহাকাৰ হ'ব ইতিমধ্যে সন্ধিয়া অতি সুন্দৰ হৈ উঠিছে আৰু লগতে এটা কথা জনাবলৈ বিচাৰিছোঁ যে ND24ৰ আউটডোৰ ষ্টুডিঅ'জত পৰিৱেশটো খুব সুন্দৰ হৈ উঠিছে কেইবাগৰাকীও প্ৰখ্যাত কণ্ঠশিল্পী আমাৰ সৈতে এই মুহূৰ্তত উপস্থিত হৈছে আৰু বহু লোক আমাৰ এই সুন্দৰ সন্ধিয়াটোৰ আজি অতিথি হৈছে তেওঁলোকৰ সৈতে চিনাকি কৰাই দিম কিন্তু প্ৰথমতে যাবলৈ বিচাৰিছোঁ অসমৰ এগৰাকী এভাৰগ্ৰীণ ৰক ষ্টাৰ ওচৰলৈ যিগৰাকী আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছে আমি যাবলৈ বিচাৰিছোঁ জে পি দাৰ ওচৰলৈ আৰু জে পি দাৰ সৈতে আছে মোৰ সতীৰ্থ ইভা নিশ্চয় মানস আপুনি কোৱাৰ দৰে আচলতে এণ্ডি হাৰ্মনি যিসকল লোক আমাৰ সৈতে আছিলে আজিৰ এই বিশেষ অনুষ্ঠানতো সকলো আমাৰ সৈতে যিহেতু আছে আৰু এণ্ডি হাৰ্মনি থকা কেইবাগৰাকী অতিথিৰ সৈতে মই আপোনালোকক পৰিচয় কৰাই দিম কিন্তু তাৰ আগতে দেখুৱাব বিচাৰিছোঁ মানস ইতিমধ্যে ইয়াত মেহফিল জমি উঠিছে গতিকে জে পি দাহঁতে ইতিমধ্যে আৰম্ভ কৰি দিছে গতিকে মই আপোনালোক সকলোৱে পৰিচিত চিনাকিৰ প্ৰয়োজন নাই কিন্তু মই তেওঁলোকৰ এণ্ডি হাৰ্মনি অভিজ্ঞতা সোধাৰ পূৰ্বে ইয়াত যিহেতু মেহফিল ইতিমধ্যে জমি উঠিছে কিছু সময় আপোনালোকক মই গানৰ মাজলৈ লৈ গৈছোঁ তাৰ পিছত এণ্ডি হাৰ্মনিৰ গীতৰ মাজলৈ বহু গান আজি হ'ল গোৱা ৰাতিপুৱা বোলে অলপ সময় জানানে নে জানা মোৰ বাবে চকুলো নতকিবা যোৱাৰ পৰত কলো শুনিতেৰে বুকুত নাম লিখি আজি দূৰণিলে ওলালো অকল সৰে ও মোৰে লগৰী বাহ ঠিক আছে আমি কথা পাতিম ইভা কিন্তু এই মুহূৰ্তত মই জে পি দাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ জে পি দা এটা নতুন বছৰ আহি আছে আকৌ এবাৰ গতিকে আমি সকলোৱে বহুতখিনি প্লেন কৰিছোঁ কিবা কিবি নতুন বছৰটোৰ বাবে আপোনাৰ কি প্লেন আছে ৭৫টা নতুন বছৰ পালোঁ জীৱনত গতিকে আগতে যেনেকৈ গ'ল মোৰ লাইফটো তেনেকৈয়ে যাওক বৰঞ্চ আৰু ভাল হওক নতুন বছৰ সকলোৰে কাৰণে মোৰ নিজৰ কাৰণে লগতে যিখিনি মোৰ শুভাকাংক্ষী আছে যিখিনি মোৰ ফেন্স আছে যিখিনি মোক ভাল পোৱা মানুহ আছে তেওঁলোকৰ মোৰ সমানে একেই ভাল যাওক এইটোৱে কামনা কৰিলোঁ আৰু নতুন বছৰ গানতেই থাকিম কাৰণ গানতেই জন্ম হৈছোঁ গানতে আছোঁ জীয়াই আছোঁ গানৰ লগতে যদি কিবা হয় এই বছৰ এই গানৰ লগতে হ'ব একো নহয় আমি সকলোৱে জে পি দাৰ সৈতে আছোঁ আৰু জে পি দাৰ যেনেকৈ ছুৱেটাৰটো গ্ৰীণ মানুহজনো এভাৰ গ্ৰীণ আমি সেইটোৱে আশা কৰিছোঁ জে পি দাই সদায় এনেধৰণে আমাৰ কাৰণে গান গাই যাওক আজিও এই সন্ধিয়াটিত কিবা এটা শুনাই দিয়ক মই অৰুণ দাসে গোৱা মই সুৰ কৰা গানটো তৰুণ শৰ্মাই লিখা আটাইকেইজন এভাৰগ্ৰীণ মই এভাৰগ্ৰীণ অৰুণ দাস এভাৰগ্ৰীণ তৰুণ শৰ্মা এভাৰগ্ৰীণ কথা ক'লা বহু আজি নীৰৱে ৰ'লা হয়তো তুমি ক'ৰবাত ভুল বুজিলা কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল তুমি সপোন বেলেগ ৰচিলা কালি আজি বেলেগ হ'ল আজি 31 তাৰিখ যোৱাকালি 30 তাৰিখ অহাকালি 1 তাৰিখ আৰু মই এণ্ডি হাৰ্মনিক এটা নতুন নাম দিছোঁ এণ্ডি ফৰ নেভাৰ ডাইং মেলোডিজ বঢ়িয়া কথা
বেদনা হয়তো তুমি কৰবাত ভুল বুজিলা কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল তুমি সপোন বেলেগ ৰচিলা কথা ক'লা বহু আজি নীৰৱে ৰ'লা হয়তো তুমি কৰবাত ভুল বুজিলা কথা ক'লা বহু আজি নীৰৱে ৰ'লা হয়তো তুমি কৰবাত ভুল বুজিলা কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল তুমি সপোন বেলেগ ৰচিলা ইয়াত ফুলৰ বুকু পৰা এয়া মনৰে দাপোন হেৰুৱা দিনৰ সপোন এতিয়া ইয়াত ফুলৰ বুকু মাথো সোঁৱৰণি ৰ'ল কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল তুমি সপোন বেলেগ ৰচিলা কথা ক'লা বহু আজি নীৰৱে ৰ'লা হয়তো তুমি কৰবাত ভুল বুজিলা কথা ক'লা বহু আজি নীৰৱে ৰ'লা হয়তো তুমি কৰবাত ভুল বুজিলা কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল কালি আজি বেলেগ হ'ল মাথো সোঁৱৰণি ৰ'ল তুমি সপোন বেলেগ ৰচিলা এয়াই হ'ল জেপি দা তেওঁ ইতিমধ্যেই দুটা শব্দত কৈ গৈছে যে এণ্ডি নেভাৰ ডাইং মেমৰিজ এণ্ডি হাৰমনিৰ কাৰণে তেখেতে এটা কথা উল্লেখ কৰিছে জেপি দা এটা কথা মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম এইখিনিতে আৰু বহুত কথা আছে পাতিবলগীয়া কিন্তু আপুনি কৈছে ইতিমধ্যে ৭৫টা আপুনি নতুন বছৰ ইতিমধ্যে পাৰ কৰিছে এই যিটো নতুন প্ৰজন্ম এই নতুন প্ৰজন্মটোক উৎসাহিত কৰিবলৈ আগবাঢ়ি যাবলৈ আপুনি যদি খুব চমুকৈ কিবা এটা ক'বলৈ বিচাৰে কি ক'ব আপোনাৰ নিচিনাকৈ জীয়াই থাকিবলৈ তেওঁলোকক কেনেধৰণে শিকাব বা আকৌ এগৰাকী জেপি দাস আমি কেনেকৈ পাম নাই গান গোৱা মই বিশেষকৈ গান গোৱা ল'ৰা ছোৱালীৰ কথাই ক'ম বাকীখিনি মোৰ কাৰণে কনচাৰ্ণ হ'লেও গানৰ মানুহখিনি যিমান কনচাৰ্ণ মোৰ কাৰণে যিমান চিন্তা কৰোঁ তেওঁলোকৰ কাৰণে এটা কথা মাত চাতবিলাক বৰ ধুনীয়া আৰ্টিষ্টবিলাকৰ নতুনকৈ গান শুনক কাৰণ পুৰণা দিন বা বহুত দূৰলৈ গুচি গৈছে এতিয়া পুৰণাটো সদায় ওচৰত ৰাখক পিঠিতে ৰাখক এটা কিট বেগৰ নিচিনাকৈ অতীতটো তেনেকৈ ৰাখক তেতিয়া অতীতটোৱে যদি গাটো চুই থাকে তেতিয়া ভৱিষ্যতে গৈ ভাল লাগিব ভৱিষ্যতে ভাল কাম হ'ব থেংক ইউ জেপি দা আকৌ আপোনাৰ ওচৰলৈ আহিম আৰু কথা পাতিম এই মুহূৰ্তত আৰু এগৰাকী বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক চিনাকি কৰি দিবলৈ বিচাৰিছোঁ ইতিমধ্যে এণ্ডি হাৰমনিৰ সেই অনুষ্ঠানটোৰ ছেটটোৰ কথা বহুত চৰ্চা হৈছে ইমান সুন্দৰকৈ ছেট আৰু ইভা এটা কথা ক'বই লাগিব যে অসমৰ টেলিভিছন ইতিহাসত ইমান সুন্দৰ ছেট এটা কোনেও আজিলৈকে পোৱা নাই খুব সুন্দৰকৈ সেই ছেটটো ডিজাইন কৰা হৈছে আৰু এই গোটেই ছেট ডিজাইনিঙৰ আঁৰৰ যিগৰাকী মানুহ অৰূপ দা আমাৰ সৈতে বিভিন্ন অনুষ্ঠানত জড়িত অৰূপ দাৰ সৈতে আপোনালোকক ইভাই চিনাকি কৰাই দিব
নিশ্চয় আমি তেখেতৰ কাষলৈ যাম কাৰণ ইতিমধ্যে এণ্ডি হাৰমনিৰ প্ৰতিটো বিষয় যিদৰে চৰ্চা লাভ কৰিছে মানসে কোৱাৰ দৰে ছেটটোৰ কথাও কাৰণ বহু চৰ্চা লাভ কৰিছে গতিকে আপুনি বহু বছৰ ধৰি ছেট ডিজাইন কৰি আহিছে গতিকে আপুনি কওক যে আগতে যিখিনি কৰি আহিছিলে গতিকে এইবাৰ ইয়াত এনেকুৱা কি বেলেগ আপুনি পালে বা ইউনিক কি পালে বা আপোনাৰ কেনেকুৱা লাগিলে আপুনি নিজে ছেটিছফাই হয়নে নহয় মই মানে এটা ক্ৰিয়েটিভ কাম কৰিবৰ কাৰণে যিটো এনভাইৰনমেণ্ট লাগে মেইনলি সেইটো মই এণ্ডি পালোঁ মানে আৰু এণ্ডি হাৰমনি যেতিয়া মই ছেটটো ডিজাইনিং কৰিছোঁ মোক কোনো ধৰণৰ প্ৰেছাৰ নাই যে এনেকৈ কৰিব লাগিব তেনেকৈ কৰিব লাগিব মোক মাত্ৰ এটা কথাই কৈছে যে অৰুপদা ছেটটো ধুনীয়া হ'ব লাগিব আৰু ধুনীয়া ছেট এটা বনাওক যেন মানে অসমত নাম থাকি যায় আৰু সেনেকৈ মই সেইটো কাৰণে মোৰ নিজৰ মতেদি কৰিছোঁ খুবেই ভাল লাগিছিলে আচলতে সেই কামটো কৰি বা মোৰ লগত যিখিনি চবেই এনেকৈ মোৰ মিউজিচিয়ানখিনিও সহায় কৰিছে তেওঁলোকে নিজৰ ফালৰ পৰা মোক প্ৰপাৰ্টিজ আনি দিছে বা গোটেই টিমটো আৰু এটা ভাল টিম ৱৰ্ক হৈছিলে কাম কৰি ভাল লাগিছিলে সেইটো কাৰণে ছেটটো আল্টিমেটলি মানে কি হৈছে আউটপুটটো ধুনীয়া ওলাইছে খুবেই ধুনীয়া হেৰি হৈছিলে আৰু অৰূপদা ছেট ডিজাইনটো আচলতে সহজ কথা নহয় এগৰাকী ভাল আৰ্টিষ্ট হ'ব লাগিব আৰু সঁচা কথা কৈছোঁ ND24 এগৰাকী সদস্য হিচাপে নহয় সঁচাকৈ যেতিয়া সেই ছেটটোত প্ৰথমতে সোমাই গৈছিলোঁ মোৰ নিজৰে বিশ্বাস হোৱা নাই যে অসমত ইমান ধুনীয়া এটা ছেট হৈছে আৰু অল ক্ৰেডিট গ'জ টু অৰূপদা আৰু ডাঙৰ হাত চাপৰি হ'ব লাগে অৰূপদাৰ কাৰণে অৰূপদা এটা কথা মই আপোনাৰ পৰা জানিম যে এই ছেটটো ডিজাইন কৰোঁতে আপোনাৰ মনত কি প্ৰত্যাহ্বান আছিল কি চেলেঞ্জ আছিলে আৰু কি চিন্তা আছিলে কেনেধৰণে আপুনি এই ছেটটো গোটেই প্লেন কৰিছিলে মানে মোক যেতিয়া কৈছিলে মই ND24 যেতিয়া অফিচলৈ গৈছিলোঁ যাওঁতে মানে মোক ক'লে যে অৰূপদা এনেকুৱা এটা ছেট হ'ব লাগে যেন মানে অসমত নাম থাকি যায় আৰু মই তেতিয়া এটা কাৰণে ষ্টাডি কৰিছিলোঁ মই বেলেগ কিছুমান ছেটৰ হেৰিও চাইছিলোঁ চাই পেলাই নিজাকৈ এটা ঠিক কৰি লৈছিলোঁ যে মানে এইবাৰ কি আমি আগতে যে মানে ছেট বনা প্ৰপাৰ্টিজ খুব বেছি নিদিওঁ কিন্তু এইবাৰ মই খুব বেছি প্ৰপাৰ্টিজ দিছিলোঁ আৰু মানে প্ৰত্যেকটো এংগলৰ পৰা এনেকুৱা এটা কৰিছিলোঁ যেন প্ৰত্যেকটো মানে কেমেৰা এটা বেলেগ মানে এংগুলত এটা বেলেগ শ্বট পায় আৰু ক'তো খালী ৰোৱা নাই গোটেইটো ভৰ্তি কৰি দিছিলোঁ একদম আৰু আগৰ যিবিলাক আমি ছেট বনাওঁ ধৰক মই আজিলৈকে মই নিজেই অনুভৱ কৰিছোঁ যে মানে এইটো মোৰ ওৱান অফ দ্য বেষ্ট ছেট আৰু গ্ৰেট আৰু সেইটোৱে আমি বিচাৰিছিলোঁ অৰূপদাৰ পৰা যে অৰূপদাই নিজৰ বেষ্টটো দিয়ক গতিকে অৰূপদাৰ ফালৰ পৰা আমি সেইখিনি ছাপোৰ্ট পাই সঁচাকৈ আমি খুব আচলতে গৌৰৱ অনুভৱ কৰিছোঁ সেয়া যিয়েই নহওক ইয়াৰ পাছত আৰু কিছু কথা আছে আৰু কিছু গান আছে আমি যাম তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ ৰাভা হাজন বতাহত কঁপিছে বাহৰ দলং আৰু ইতিমধ্যে এণ্ডি হাৰমনিৰ প্ৰিমিয়াৰ অনুষ্ঠানৰ যিহেতু মেহফিল জমি উঠিছে এণ্ডি হাৰমনিৰ কথাৰ মাজে মাজে আমাৰ মেহফিলো চলি আছে যিসকল লোক আচলতে জড়িত আছিলে এই অনুষ্ঠানটোৰ সৈতে তেওঁলোক যিহেতু আজি আমাৰ মাজত আছে গতিকে সকলোৰে পৰা চমুকৈ তেওঁলোকৰ অভিজ্ঞতা জানি লওঁ তেওঁলোকৰ কাৰণে কিয় বিশেষ হ'ল এই অনুষ্ঠান ইতিমধ্যে ইয়াত জেপি দাহঁতে মেহফিল জমাই তুলিছিলে তাৰ মাজতে মই সকলোৰে পৰা চমুকৈ জানি লওঁ যে এণ্ডি হাৰমনিক এতিয়ালৈকে টেলিকাষ্টৰ আগতে দৰ্শকে যিখিনি মৰম দিছে বা সকলোৱে কৈছে যে মানে তেওঁলোকে অপেক্ষা কৰি আছে অনুষ্ঠানটোৰ বাবে আপোনাৰ কেনেকুৱা অনুভৱ আপুনি কি বেলেগ আচলতে ময়ো অপেক্ষা কৰি আছোঁ বহুত এক্সাইটেড হৈ আছোঁ যে অনুষ্ঠানটো কেতিয়াকৈ চাবলৈ পাম আমি পাৰফৰ্ম কৰিলোঁ ইয়াত এটা সঁচা কথা ক'বলৈ এণ্ডি হাৰমনিৰ নামটো খুব বিৰাট ধুনীয়া নাম জেপি দাই ক'লেই মই ভাবিছোঁ এটা ব্যতিক্ৰমী আৰু অকণমান উচ্চ মানদণ্ডৰ এটা অনুষ্ঠান অসমৰ ৰাইজে চাবলৈ পাব আৰু ইয়াত বিশেষকৈ পাৰ্টিকুলাৰ যিবোৰ গীত ছিলেকশ্যন কৰা হৈছে কিছুমান পুৰণি গীত কিছুমান নিজৰ গীত এটা সুকীয়া সোৱাদ পাব আৰু মিউজিচিয়ান সকলোখিনি আমাৰ চিনাকি সকলোৱে চিনি পায় ৰিন'ন মিউজিচিয়ান আছে খুব ভালকৈ ৰিএৰেঞ্জ কৰি পেলাই মিউজিকবোৰ কৰিছে তো মই আশা কৰিছোঁ যিটোৰ কাৰণে এটা গানৰ সৃষ্টি আঁৰত বহুখিনি সময় ল'বলগীয়া আৰু অকণমান আগতে যথেষ্ট ধৈৰ্য অকণমান ছেটৰ কথাটো কৈছা আৰু বিশেষকৈ কষ্টিউমৰ কথাটো মই ভবাই নাই যে মই এনেকুৱা এটা কষ্টিউম পিন্ধি পেলাই পাৰফৰ্ম কৰিম এইটো এটা মানে কি এটা এক্সপিৰিয়েঞ্চ এটা ধুনীয়া আৰু খুব ভাল লাগিলে
এনজয় কৰিলোঁ আমি। কেইবাদিনো শ্বুটিং হৈছিলে, খুব এটা ব্যস্ততাপূৰ্ণ দিন আছিলে সেই ক'ভিডৰ মাজতেই। মই আশা কৰিছোঁ এন ডি হাৰমনিয়ে এটা বেলেগ দীঘল মাইলেজ পাব, অসমৰ ৰাইজে এটা নতুন সোৱাদ পাব। নিশ্চয়, আচলতে খুব মৰমৰে খুব সযতনে এন ডি হাৰমনিক আপোনালোকৰ মাজলৈ লৈ আহিবলৈ ইয়াত থকা সকলোৱে ND24 পৰিয়ালৰ লগতে এই সমগ্ৰ অনুষ্ঠানটোত যিসকল আমি আৰম্ভ কৰি ইয়াত থকা সকলোৱে যথেষ্ট যিহেতু চেষ্টা কৰিছে। মই কল্লোল বৰঠাকুৰৰ পিছত মই জ্যোতিকা পাটগিৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। এন ডি হাৰমনি চৰ্চিত হৈছে সমান্তৰালভাৱে বিহাইণ্ড দ্য চিন কি হৈছিলে, কাৰণ পূৰ্বে নোপোৱা অভিজ্ঞতা আপোনালোক সকলোৰে কাৰণে। গতিকে এনেকুৱা কিবা এটা কওকচোন, বিহাইণ্ড দ্য চিন আৰু কি হৈছিলে গানৰ সৃষ্টিত? গানৰ সৃষ্টিত সকলো বস্তু নতুন নতুন অনুভৱ পাইছোঁ। যেনেকৈ কল্লোলে এইমাত্ৰ ক'লে যে গোটেই বস্তুখিনি ৰিএৰেঞ্জ কৰা হৈছে। গতিকে এটা বস্তু যেতিয়া ৰিএৰেঞ্জ কৰা হয়, সেই গানটো আমি আগৰ পৰাই সৰুৰে পৰা শুনি আহিছোঁ, মনত বহি গৈছে। গতিকে তেনেকৈ গাওঁতে মিলোতে মোৰ নিজৰ ফালৰ পৰা মানে বহুখিনি আগৰ কথাখিনি মনলৈ আহি পেলাই নতুন গানটো মানে ধৰি লওঁতে পটককৈ মানে বহুতখিনি ভুলো হৈ গৈছে। তেনেকুৱা অভিজ্ঞতাও ধেৰ আছে আৰু খুব ভাল লাগিলে। ইমান সুন্দৰ অনুষ্ঠান, জীৱনৰ এটা খুব সুন্দৰ অনুভৱ, বৰ সুন্দৰ অনুষ্ঠান। সকলোৱে চাওক, বৰ ভাল পাব। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে মানসে আপোনাৰ সৈতে কথা পাতিছে নতুন বছৰক লৈ, কিন্তু মই বিশেষকৈ এতিয়া এন ডি হাৰমনিৰ কথা আপোনাৰ সৈতে পাতিব বিচাৰিছোঁ। গতিকে আপুনি কি আৰু অভিজ্ঞতা আমাৰ সৈতে শ্বেয়াৰ কৰিব? ইতিমধ্যে কল্লোলাই কৈছে যে কষ্টিউমলৈকে আচলতে সকলোখিনি এবাৰ পৃথক হৈছিলে। আপুনি আৰু কি দেখা পালে বিহাইণ্ড দ্য চিন, আৰু এনেকুৱা কি কথা আমাৰ সৈতে শ্বেয়াৰ কৰিব? দৰ্শকে যেতিয়া এই অনুষ্ঠান চাব, টেলিকাষ্ট হ'ব, আৰু অধিক মাদকতা লাভ কৰিব। যিজন প্ৰডিউচাৰ আছিলে হৰেশ্বৰ, বহুত আগৰ চিনাকি, তেওঁ ইমান ডিটেইলত গৈছে নহয়, কাপোৰ কানিৰ পৰা আৰম্ভ কৰি। মই যেতিয়া পিন্ধাই দিছিলে কাপোৰটো, মই তেনেকুৱা কাপোৰ নিপিন্ধোঁ। কেনেকুৱা লাগিব মই ভাবিছোঁ, কেনেকুৱা লাগিব, বেয়া লাগিব, যেইবিধ আছে তেনেকুৱা কাপোৰ নিপিন্ধে। কিন্তু যেতিয়া মই ফটোখন দেখিলোঁ নিজৰ, দেখিছোঁ যে ভাল এটা নিউ কনচেপ্ট এটা কৰিছে। আৰু তাত এই আৰ্ট ডাইৰেকশ্যনটো যিটো ষ্টেজ কৰে, তাত চাৰ্লি চেপলিনৰ ফটো এখন আছে। মই সুধিলোঁ কিয় দিছে, কিন্তু কিয় বুলি কথা নাথাকে, কিয় বুলি কোনো কথাতেই মানে কোনো বস্তুতে কিয় কথা নাথাকে। আৰু যিখিনি মই গান গালোঁ তাত, গান গাই ভাল লাগিলে। মিউজিচিয়ানখিনি চব সৰু সৰু ল'ৰা, আৰু চবেই চিনচিয়াৰলি মিউজিকটো মই ক'ব লগাত পৰা নাই, তেওঁলোকে নিজে বনাই দিছে। আৰু এটা কথা ছুটীতে এটা কথাই কওঁ, আকৌ নতুন গানবিলাক যিবিলাক গাইছে সকলোৱে, সেইবিলাক আকৌ নতুন হৈছে, নতুনকৈ নতুন গানবিলাক আকৌ নতুন হৈছে। সেইটো এটা ভাল কাম হৈছে। ধন্যবাদ জনাইছোঁ। মই জবা চক্ৰৱৰ্তীৰ কাষলৈ যাব বিচাৰিম। সকলোৱে শ্বেয়াৰ কৰিছে, কষ্টিউমৰ কথা কৈছে, ছেটৰ কথা কৈছে। আপুনি কি বেলেগ পালে আৰু কি আমাৰ সৈতে শ্বেয়াৰ কৰিব বিহাইণ্ড দ্য চিন? মই প্ৰথমতে যেতিয়া এই অনুষ্ঠানটোৰ মাজলৈ যাওঁ, প্ৰথমতে গৈয়ে মই মানে অকণমান আচৰিত হৈ গ'লোঁ। ইমান ছেটিঙৰ কথাটো আহিবই, তাৰমানে প্ৰথমতে আহে। মই মোৰ মানে আমি বহুতকেইটা চেনেলতে গোৱাৰ পিছত এইটো এটা নতুন অভিজ্ঞতা, আৰু খুব সুন্দৰ। হৰেশ্বৰ দাই যেতিয়াই মোক প্ৰস্তাৱটো দিছিলে, মই সাদৰে গ্ৰহণ কৰিছিলোঁ, আৰু মোক প্ৰতিমা বাইদেউৰ গানসমূহ গাবলৈ দিছিলে। আৰু মোৰ সেইটো আৰু এটা নতুন অভিজ্ঞতা হ'ল যে মই ফ'ক ইনষ্ট্ৰুমেণ্টৰ লগতো মডাৰ্ণ ইনষ্ট্ৰুমেণ্টখিনি খুব সুন্দৰকৈ ৰাজাদাহঁতে যিখিনি মানে বজাইছে, ইমান ভাল লাগিছে গাই। মই মানে খুব এনজয় কৰি গাইছোঁ। ৰাইজে মই ভাবিছোঁ খুব মানে ভালকৈ আদৰি ল'ব।
দলং ও মিচিং কাৰ্বি ঘোলাকৈ পানীতে উমান পালো নৈ হ'ব পুনৰ ভং দুয়ো পাৰে ধুমুহা তোৰ ঘৰ উঠিব বাৰে বাৰে পুনৰাই মোৰ ঘৰৰ মুধ চেৰে চিনচাব সামৰি ভেদা ভেদ মিলি যায় মথাউৰিত কুমকি জাতৰ বড়ো ৰাভা হাজং বতাহত কঁপিছে বাঁহৰ দলং দেশ আজি চানি ধৰে দেখি সতৰুৱে মুখ মেলি থাকিবিনে খেদিবি সীমান্তলে ঘৰৰ মানুহ আঁতৰ হ'লেই চোৰৰ প্ৰৱেশ সুবিধা লয় তোৰ ঘৰ লুটিব উদং কৰি উদঙাই মোৰ ঘৰৰ জমা জৰি তই মই যদি হওঁ অচিনাকি একেখন চোতালক দুভাগ কৰি গাৰো খামতি মৰাণ ডিমাচা দেউৰী চাওতাল সোণোৱা ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ জুবিনন্দ ঘৰে যাওঁ আজিও যে নুবুজো একোকে কাৰ বাবে আছো ঘিৰ এণ্ডি হাৰ্মনি এণ্ডি হাৰ্মনি এণ্ডি হাৰ্মনিৰ কাহিনী আপোনালোকে বহুত শুনিছে তেওঁলোকে বিভিন্ন কথা কৈছে কিন্তু আমি এই এণ্ডি হাৰ্মনি অনুষ্ঠানটো আপোনালোকৰ বাবে লৈ আহিবলৈ যিকেইগৰাকী বিশেষ ব্যক্তিয়ে আমাক সাহস দিলে যিকেইগৰাকী বিশেষ ব্যক্তিয়ে এই কনচেপ্টটোত গ্ৰীণ ছিগনেল দিলে সেই দুগৰাকী বিশেষ ব্যক্তি এই মুহূৰ্তত আপোনালোকৰ চিনাকি কৰি দিবলৈ বিচাৰিছোঁ আমাৰ সৈতে আছে ND24 সম্পাদক ৰাজদীপ বাইলুং বৰুৱা আৰু আমাৰ MD কিশোৰ বৰা মই প্ৰথমতে ছাৰৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ এই যিটো গোটেই অনুষ্ঠান আমি প্ৰথমতে যেতিয়া আলোচনা কৰিছিলোঁ এই অনুষ্ঠানটো আপুনি আমাক যথেষ্টখিনি আইডিয়া দিছে যে কেনেধৰণে আগবাঢ়িব লাগে এতিয়া অনুষ্ঠানটো পূৰ্ণাংগ ৰূপত প্ৰকাশ পাইছে মানুহে আৰু দুদিনৰ পিছত চাবলৈ পাব আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়াটো কেনেকুৱা হ'ব অনুষ্ঠানটো চাই মোৰ প্ৰথম প্ৰতিক্ৰিয়া বুলি ক'বলৈ গ'লে আমি ND24 চেনেল আমাৰ যিটো নতুন অসমৰ সংবাদ জগতত ND24 তেনেই আমি খুব শিশু আৰু আমাৰ এই এণ্ডি হাৰ্মনি নামেৰে এইটো প্ৰথম আমাৰ সংগীতৰ অনুষ্ঠান চেনেলৰ মই প্ৰথমৰ পৰাই সকলোৰ লগত বহুতে এটা কথাই সকলোকে কৈছিলোঁ যে প্ৰগ্ৰামটো যিহেতু আমি প্ৰথম কৰিম অসমৰ ৰাইজে আঁকোৱালি লোৱাকৈ প্ৰগ্ৰামটো হ'ব লাগে এজ ইউজুৱেল এটা প্ৰগ্ৰাম নহয় ছেটটোৰ পৰা আৰম্ভ কৰি আৰু ইয়াত অসমৰ স্বনামধন্য বহুতসকল শিল্পীয়ে সহযোগ কৰিছে জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি JP দাহঁত আছে আমাৰ বাইদেউহঁত আছে খগেন ককাইদেউ আছে আদি কৰি প্ৰিয়ংকা গোটেই অসমৰ প্ৰায় কেইগৰাকী সংগীত শিল্পী আমাৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আৰু আমি যিমান পাৰোঁ অসমীয়া ৰাইজক আমাৰ চেনেলৰ প্ৰথম যিটো এণ্ডি হাৰ্মনি অনুষ্ঠান এই অনুষ্ঠানটো যাতে এটা এনেকুৱা সুন্দৰ এটা অনুষ্ঠান হয় যাতে ৰাইজে আঁকোৱালি লোৱাৰ লগতে এটা এক্সেপশ্যনেল যাতে কিবা এটা পায় আমি সেইকাৰণে ষ্টুডিঅ'টো ছেটটোত আমি যথেষ্ট গুৰুত্ব দিছিলোঁ আমি কৈছিলোঁ যে ষ্টুডিঅ'টো সচৰাচৰ যেনেকুৱা ছেট আমি দেখা পাওঁ আমি ভিউৱাৰ্ছ হিচাপে মই কৈছিলোঁ
যে আমি কিবা এটা বেলেগ কিবা এটা কৰিব পাৰোঁ নেকি, তেতিয়া ফাৰ্ষ্ট ইম্প্ৰেশ্যন ইজ দ্য অলৱেজ লাষ্ট ইম্প্ৰেশ্যন। তেতিয়া অৰূপ দাই যথেষ্ট সহায় কৰিলে। অৰূপ দাৰ লগত আলোচনা কৰিলোঁ, আমাৰ সম্পাদক ৰাজদীপ বাইলুং বৰুৱা, ৰঞ্জনলাল শৰ্মা, আপোনালোক গোটেইখিনি আমি মিলি গোটেইখিনি এটা ঠিক কৰিলোঁ যে ষ্টুডিঅ'টো যদি অকণমান ষ্টুডিঅ' টাইপত নিব পাৰোঁ, যিহেতু আমাৰ গোটেই প্ৰগ্ৰামটো এটা বেলেগ ধৰণৰ এটা বৈশিষ্ট্য বহন তাতে মানে বৈশিষ্ট্য থাকিব, উপস্থাপন কৰা হ'ব। সেইকাৰণে সকলোৰে প্ৰচেষ্টাত আৰু মই লাষ্টলি কেইবাদিনো এডিটিং চাইছোঁ। এডিটিং চাই মই নিজকে মই আনন্দিত অনুভৱ কৰিছোঁ যে সঁচাকৈ আমি যেনেকৈ বিচাৰিছিলোঁ অনুষ্ঠানটো তেনেকৈ হৈছে। মই সেইটোৱে আপোনাক সুধিবলৈ বিচাৰিছিলোঁ যে আমি যেনেধৰণে পৰিকল্পনা কৰিছোঁ, এতিয়া এডিটিঙৰ ৰুমটোত যেতিয়া আমি সোমাই চাইছোঁ, সেই আউটপুটটো আপুনি পাইছেনে? ডেফিনেটলি পাইছোঁ আমি সেই আউটপুটটো। আৰু আউটপুটটো মানে আমি পিকচাৰ কোৱালিটিৰ পৰা আৰম্ভ কৰি চাউণ্ডৰ ইফেক্টৰ পৰা আৰম্ভ কৰি আৰ্টিষ্টসকলৰ শিল্পীসকলৰ যিটো প্ৰেজেণ্টেশ্যন আজি আৰু চাইছোঁ তেখেতসকলে আমাৰ যিটো পোচাক পৰিধান কৰা হৈছিলে, আমাৰ ট্ৰেডিশ্যনেল আমাৰ কিছুমান ড্ৰেছ আছিলে, তেওঁলোকে তাত পোচাক পৰিধান কৰিছিলে। সেই পোচাক আৰু লাইট চাউণ্ড গোটেইখিনি ইফেক্টটো ইমান ধুনীয়াকৈ ৰিফ্লেক্ট হৈছে মানে। আৰু গান এটা শুনাৰ লগে লগে গানটোত গোটেই মানুহজনে যদি যিজন ব্যক্তিয়ে গানটো উপভোগ কৰিব তেখেতে গানটোত সোমাই পৰিব। আৰু কিছুমান এনেকুৱা পুৰণা গান আমি শুনিছিলোঁ, গানবোৰত অট'মেটিকেলি একদম সেই সময়ৰ মানে অতীত ৰোমন্থন কৰাৰ কাৰণে মই ভাবোঁ যে যথেষ্ট তাৰমানে। ধন্যবাদ। আৰু এই মুহূৰ্তত ND24 সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ ওচৰলৈ আহিছোঁ। একেখিনি কথাই যে আচলতে একেবাৰে এটা কলিৰ পৰা এইটো আৰম্ভ হ'ল আৰু এতিয়া এটা পূৰ্ণাংগ ৰূপ লৈছে, মানুহৰ মাজলৈ আগবাঢ়িবলৈ ওলাইছে আৰু এটা ডাঙৰ প্ৰজেক্ট। লগতে এইটো কথা আকৌ এবাৰ কৈছোঁ যে অন্য অনুষ্ঠানতকৈ ব্যতিক্ৰম এইখিনিতেই যে ইয়াত কোনো ধৰণৰ ষ্টুডিঅ' ভিতৰত গৈ আকৌ এবাৰ ডাবিং বা ৰেকৰ্ডিং ধৰণৰ হোৱা নাই, লাইভ ৰেকৰ্ডিং হৈছে। গতিকে আপুনি সন্তুষ্ট আউটপুটটো চাই? মানস, আমি সন্তুষ্ট। আৰু ইতিমধ্যে আমাৰ পৰিচালন সঞ্চালক মহোদয়ে কৈছে যে এই অনুষ্ঠান তেখেতৰ আটাইতকৈ ডাঙৰ কথা তেখেতে কোৱা নাই, তেখেতৰ এটা ড্ৰিম প্ৰজেক্ট আছে। গতিকে সপোনৰ এটা প্ৰকল্প ND হাৰমনি। গতিকে ND হাৰমনিত আমি যিহেতু এটা নতুন বছৰত ভৰি দিবলৈ গৈ আছোঁ, আজি সেইকাৰণে আমি সকলো লগ হৈছোঁ। আৰু এনে এটা সময়ত প্ৰথমেই মই আমাৰ সদাশয় যিসকল দৰ্শক আৰু লগতে ৰাজ্যবাসীলৈ আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আমাৰ এই অনুষ্ঠানটো বহু ক্ষেত্ৰত ব্যতিক্ৰম হ'ব বুলি আমি এটা পতিয়ন গৈছোঁ। আমি এইকাৰণে পতিয়ন গৈছোঁ যিসকল কলা কুশলী ইয়াৰ সৈতে জড়িত হৈছে আৰু আমাৰ যিসকল স্বনামধন্য শিল্পী অসমৰ JP দা আছে, আমাৰ মাজত যিহেতু জুবিন গাৰ্গ, খগেন দা আছে, বৰ্ণালী আছে, প্ৰিয়ংকা ভৰালী আছে, চন্দন আছে, সকলোৰে অনুষ্ঠান মই কাৰ নাম ল'ম এই মুহূৰ্তত আচলতে ৱাধি পোৱা নাই, কাৰণ তেওঁলোকে ইমান সুন্দৰভাৱে অনুষ্ঠানসমূহ পৰিৱেশন কৰিছে আৰু প্ৰত্যেকটো গীতৰ সৈতে তেওঁলোকৰ যিটো আত্মিক সম্পৰ্ক সেইটো প্ৰতিফলিত হৈছে। সেইটো আটাইতকৈ ডাঙৰ কথা। অৰ্থাৎ আমি যিটো কওঁ যে এই গীতসমূহৰ প্ৰতি তেওঁলোকে যথোচিত ন্যায় কৰিছে। এগৰাকী শ্ৰোতা হিচাপে মই যেতিয়া অনুষ্ঠানটোৰ যিটো আমাৰ পৰিচালন সঞ্চালক মহোদয়ে ক'লে যে অনুষ্ঠানটোৰ এডিটিঙত যেতিয়া আমি দেখিছোঁ আমাৰ দৰ্শকসকলে আজি এটা আভাস পাবই। গতিকে এই এডিটিঙত যেতিয়া আমি বহিছোঁ, সম্পাদনা যেতিয়া হৈ আছে, আমি অনুভৱ কৰিছোঁ যে আমি ভবা ধৰণে, আমি বিচৰা ধৰণে এটা সপোনৰ প্ৰকল্প ND হাৰমনি হ'বলৈ গৈ আছে। আৰু এই অনুষ্ঠানটোত মই আমাৰ যিসকল সতীৰ্থ প্ৰত্যেকে আমি যিহেতু এটা হাৰ্ডক'ৰ নিউজ চেনেল হিচাপে মানুহে আমাক জানে, আমি এইটোতে ব্যতিক্ৰম হৈছোঁ। গান বাজনা বা নৃত্য আমি পৰাপক্ষত আমি 100% বাতৰি দিবলৈ যত্ন কৰোঁ, কাৰণ এইটো এটা নিউজ চেনেল। কিন্তু তাৰ লগে লগে আমাৰ বিভিন্ন ৰাইজৰ ইয়াত ৰুচি আমি চাবলগীয়া হৈছে আৰু তেওঁলোকে আমাক কৈছে যে অন্ততঃ এটা এনেকুৱা অনুষ্ঠান কৰক যিটো অনুষ্ঠানে ND24ক ব্যতিক্ৰম হিচাপে প্ৰতিষ্ঠা কৰাত এটা ভূমিকা গ্ৰহণ কৰে। গতিকে সেই ব্যতিক্ৰমী এটা অনুষ্ঠান এটাই হ'ব আৰু ND হাৰমনি সেই ব্যতিক্ৰমী অনুষ্ঠান। আৰু যিহেতু অনুষ্ঠানটোৰ সম্প্ৰচাৰ আৰম্ভ হ'ব, আভাস এটা আমি এই আজি যিহেতু বছৰৰ শেষৰটো দিন, এই নিশা আমি এনেধৰণে এটা আভাস দিব খুজিছোঁ যাতে সকলো সম্পৃক্ত হ'ব পাৰে। সেইটো আটাইতকৈ ডাঙৰ কথা। নিশ্চয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এগৰাকী বিশেষ ব্যক্তি মই এই মুহূৰ্তত চিনাকি কৰি দিবলৈ বিচাৰিছোঁ, আমাৰ ছিনিয়ৰ এছ'চিয়েট এডিটৰ ৰঞ্জনলাল শৰ্মা। ৰঞ্জন দাক সচৰাচৰ আপোনালোকে বিভিন্ন পলিটিকেল টক শ্ব'ত দেখিবলৈ পায়, কিন্তু ৰঞ্জন দাৰ এটা আদাৰ ছাইড আছে যিটো বহুতেই নাজানে। ৰঞ্জন দা সাংস্কৃতিকভাৱে যথেষ্ট এজন আগ্ৰহী ব্যক্তি। তেখেতে বহুতখিনি এনেধৰণৰ কথা বতৰা আমাৰ সৈতে পাতে, য'ৰ পৰা আমি এনেধৰণৰ বিভিন্ন অনুষ্ঠান কৰিবলৈ সাহস পাওঁ। আৰু ৰঞ্জন দাৰ এটা কথা মই কওঁ, ৰঞ্জন দাই যেতিয়া এটা পলিটিকেল অনুষ্ঠান কৰে, সেইটো আচলতে
মিউজিকেলি পলিটিকেল হয়, কাৰণ ৰঞ্জন দাৰ কথা কোৱাৰ যিটো ষ্টাইল সেইটোৱে তেনেকুৱা। গতিকে ৰঞ্জন দা, আজি এটা মিউজিকৰ অনুষ্ঠান, ন' পলিটিক্স। আজি আমি ৰাজনীতিৰ কথা নাপাতোঁ। এই অনুষ্ঠানটো এটা সুন্দৰ এটা সন্ধিয়া, আৰু খন্তেক সময়ৰ পাছতেই মানুহে এটা নতুন বছৰ পাব, বিভিন্ন পৰিকল্পনা মানুহৰ আছে। কিন্তু এই অনুষ্ঠানটো চাই আপোনাৰ কেনেকুৱা ফিলিং, কেনেকুৱা লাগিছে? প্ৰিয় দৰ্শক, প্ৰথমতে আপোনালোকক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত মই দ্বিতীয় কথা ক'ম, মানসে অলপ অতিশয়োক্তি কৰিছে মোৰ বিষয়ে, মই ইমানখিনি নহয়। তৃতীয় কথাটো হ'ল যে আমাৰ ইতিমধ্যে সন্মানীয় পৰিচালন সঞ্চালক আৰু আমাৰ সন্মানীয় সম্পাদক ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে আমাৰ প্ৰজেক্টটোৰ বিষয়ে। আৰু আটাইতকৈ ভাল লগা কথা এইটোৱেই যে আমাৰ সন্মানীয় পৰিচালন সঞ্চালক মহোদয়ৰ এইটো এটা ড্ৰিম প্ৰজেক্ট যিটো কোৱা হৈছে। আমি এটা স্বপ্নৰ এটা প্ৰকল্প, এই স্বপ্নৰ প্ৰকল্পটো আমি সাকাৰ কৰিবলৈ গৈ আছোঁ। আৰু এই আপাহতে আমি আমাৰ কৰ্তৃপক্ষ, যিহেতু তেওঁ পৰিচালন কৰ্তৃপক্ষ, তেওঁক আমি আমাৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। এইকাৰণে যে এনেকুৱা এটা অনুষ্ঠান বহুত হৈ থাকে, বিভিন্ন চেনেলত হয়। গতিকে আমিও এটা মিউজিকেল অনুষ্ঠান, কিন্তু হ'লেও তাত ব্যতিক্ৰম আছে। আমাৰ সন্মানীয় যিসকল মিউজিচিয়ান, তেওঁলোকক আমি টিভিৰ পৰ্দাত দেখি থাকোঁ, তেওঁলোকে ইমান সুন্দৰভাৱে এই ধৰণৰ মিউজিক এৰেঞ্জ কৰিছে আৰু পুৰণি গীতক এক ধৰণৰ নতুনত্ব প্ৰদান কৰিছে। গতিকে স্বাভাৱিকতে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু আমি ভাবোঁ, যিহেতু আৰু গোটেই অনুষ্ঠানটো মুক্তিৰ ক্ষণ পাইছে আৰু কিছু মুহূৰ্তৰ পিছত পাব, আৰু এটা বা দুটা দিনৰ পিছত, যেই নহওক কেইটামান ঘণ্টা বুলি ক'ম। গতিকে দৰ্শকে নিশ্চয় আমাৰ এই যিটো অনুষ্ঠান চাব, তেওঁলোকে সঁচাকৈ ফিল কৰিব, অনুভৱ কৰিব যে ঠিক আছে, ND24 ND হাৰমনি এটা ব্যতিক্ৰম অনুষ্ঠান এটা দিছে। গতিকে মই পুনৰবাৰ আমাৰ যিসকল মিউজিচিয়ান, যিসকলে সংগীত শিল্পী, যিসকলে পৰিৱেশন কৰিছে, পুৰণি গীতবোৰ গাইছে, তেওঁলোকে নতুন ধৰণে গাইছে, মিউজিক নতুন ধৰণে এৰেঞ্জ কৰিছে, ইমান ভাল মিউজিচিয়ান তেওঁলোক, প্ৰত্যেকেই নিজৰ নিজৰ এটা সুকীয়া পৰিচয় আছে। গতিকে মই ভাবোঁ তেওঁলোকৰ ইমান কষ্ট সাৰ্থক হ'ব ডেফিনেটলি। আৰু আমাৰ সন্মানীয় দৰ্শকসকলে এটা নতুন বছৰত ভাল অনুষ্ঠান এটা পাব, আমি এইটো দৃঢ়তাৰে ক'ব পাৰোঁ। আৰু নিশ্চয় দৰ্শকৰ পৰা আমি অলপ সাধুবাদ পাবলৈ ইচ্ছা কৰিম আমাৰ অনুষ্ঠান চোৱাৰ পিছত। আৰু মানস, আপুনি মোৰ বিষয়ে যথেষ্টখিনি অতিশয়োক্তি ক'লে, মই আপোনাক বহুত ধন্যবাদ দিছোঁ। কেতিয়াও কোৱা নাই। সেইটোৱে ৰঞ্জন দাৰ, মই কৈছোঁ ইতিমধ্যে যে ৰঞ্জন দা যদিও ৰাজনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত, কিন্তু যথেষ্ট ধেমেলীয়া এগৰাকী ব্যক্তি। যদি সময় হয় ৰঞ্জন দাৰ সৈতে কিছু ধেমেলীয়া কথাও পাতিম। কিন্তু এই মুহূৰ্তত যিহেতু পৰিৱেশটো এতিয়া খুব সুন্দৰ হৈ উঠিছে, জুই জ্বলি আছে, নিশা গভীৰ হৈ আহিছে লাহে লাহে, গতিকে ঠাণ্ডাও বাঢ়ি আহিছে, আৰু সকলোৱে নিজৰ নিজৰ আড্ডাত মজগুল হৈছে। কোনোবাই যদি গীটাৰ লৈ, কোনোবাই কথাৰ মাজত, কোনোবাই অতীত ৰোমন্থন কৰি, কোনোবাই ভৱিষ্যতৰ পৰিকল্পনাৰ। তাৰ মাজতে ইভা ঘূৰি ফুৰিছে, আৰু ইভাৰ সৈতে এই মুহূৰ্তত কেইগৰাকীমান কণ্ঠশিল্পী আছে। ইভা, অভাৰ টু ইউ। নিশ্চয় মানক, থেংক ইউ। আৰু আপুনি কোৱাৰ দৰে সঁচাকৈ ইয়াত আচলতে ND হাৰমনিৰ যিখিনি মেমৰি এওঁলোকৰ সৈতে জড়িত হৈ আছে, সকলোৱে আচলতে স্মৃতি ৰোমন্থন কৰি আছে। সমান্তৰালভাৱে আমি ক'ব পাৰোঁ আচলতে 31 ডিচেম্বৰ নিশাৰ যি আড্ডা, সেই আড্ডাও জমি উঠিছে। যিহেতু বৰ্ণালী কলিতা আছে, চন্দন দাস আছে, প্ৰিয়ংকা ভৰালী আছে, ব্ৰীণা পাঠক আছে। গতিকে কি আড্ডা চলি আছে বা কিনো তেওঁলোকে আচলতে ND হাৰমনিৰ কথা ইয়াত পাতি আছে। মই প্ৰথমে বৰ্ণালী বাৰ পৰা আৰম্ভ কৰিছোঁ। কি ওলাই আছে আমাৰ দৰ্শকে জানিব বিচাৰিব ND হাৰমনি? ND হাৰমনি অনুষ্ঠানটো অসমত হয়তো প্ৰথম এনেকুৱা ধৰণৰ অনুষ্ঠান এটা হৈছে, য'ত আমি শিল্পী হিচাপে আমি খুব ছেটিছফাইড, গীত গাই পাৰফৰ্মেঞ্চ কৰি পেলাই খুব সাংঘাতিক ধৰণে ছেটিছফাইড। কাৰণ ইমান সুন্দৰ চাউণ্ড, ইমান সুন্দৰ মিউজিক তাত আমি পাইছোঁ। পুৰণা গান গাইছোঁ, নিজৰ গান গাইছোঁ, গতিকে সকলো মিলাই মিলি এটি খুব সুন্দৰ অনুষ্ঠান। সেইকাৰণে ND হাৰমনি। আৰু আটাইতকৈ ডাঙৰ ভাল লগা বস্তুটো হৈছে কি, আমি যাক আইকন বুলি ভাবোঁ, গোটেই অনুষ্ঠানটোৰ আঁত ধৰিছে তেওঁৱে। গতিকে আমাৰ আইকনে যেতিয়া বস্তু এটাক আঁত ধৰে, তেতিয়াহ'লে সেই অনুষ্ঠানটো আৰু গৰ্জিয়াছ হৈ যায়, আৰু ধুনীয়া হৈ যায়, আৰু ৰেচপেক্টেবল হৈ যায়, আৰু এটা সাংগীতিক অনুষ্ঠান। মই ভাবোঁ অসমৰ ৰাইজে পোনপ্ৰথমবাৰৰ বাবে এটা মানে নেশ্যনেল লেভেলৰ তেনেকুৱা ধৰণৰ হৈছে অনুষ্ঠানটো, তো চাই বিৰাট ভাল পাব বুলি মই আশা কৰিছোঁ। তো আমি তাকে পাতি আছোঁ যে ইমান ধুনীয়া হৈছে অনুষ্ঠানটো। আৰু 3 দিন 4 দিনলৈকে আমাৰ চন্দনে কৈছে সেইটো কথা, যে 3 দিন 4 দিনমানলৈ আমি এনেকুৱা হৈছে, বৰ ধুনীয়া অনুষ্ঠান এটা কৰিলোঁ দেই, বিৰাট ভাল লাগি আছে। সেনেকুৱা পৰিৱেশ এটা আমি পাইছোঁ এই অনুষ্ঠানটোত।
বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ আজি নন্দ ঘৰে যাওঁ আজিও যে নুবুজো একোকে কাৰ বাবে আছো হৃদয় এনজি হাৰমনি এনজি হাৰমনি সকলোৱে আজি 31 ডিচেম্বৰ নিশা একেলগে উদযাপন কৰিছোঁ গতিকে দৰ্শকে ভাল পাব আমি যদি এটা গানৰ মাজলৈ যাওঁ অলপ মেহফিল যদি জমি উঠে ঠিক আছে কোনে আৰম্ভ কৰিব ঠিক আছে ঠিক আছে মই কালিতো মই এনডি হাৰমনি গোৱা এটা গীতে মই অকণমান এনে ট্ৰাই কৰিব যাওঁ যদি কেতিয়াবা অকলে জিতুল দাৰ সকলোৱে জানে ইমান আমাৰ খুব প্ৰিয় সকলোৰে যদি কেতিয়াবা অকলে জ্বলে বুকু মোৰ নীৰৱে কিয় আহা মোৰ মনলে তুমি জানো জানা যদি কেতিয়াবা অকলে জ্বলে বুকু মোৰ নীৰলে কিয় আহা মোৰ মনলে তুমি জানো জানা আবেগৰ চকুলোবোৰ কলিজা শুকালে মোৰ কিয় জানো জানা যদি কেতিয়াবা অকলে জ্বলে বুকু মোৰ নীৰলে কিয় আহা মোৰ মনলে তুমি জানো জানা আৰু মানস যিহেতু আমাৰ সৈতে আছে মই নাজানো চন্দন বিৰিণা আৰু প্ৰিয়ংকাই পাইছেনে নাই পোৱা এনডি হাৰমনি শ্বুটিং কৰোঁতে এটা বিৰাট ধুনীয়া বস্তু খাইছোঁ সেইটো হৈছে আৰু বৰ্ণালী ময়ো তাকে ভাবিছোঁ বৰ্ণালী বা ইমান সময় খোৱাৰ কথা কেনেকৈ নোকোৱাকৈ নহয় সেইটো একদম স্পেচিয়েলি হৰিশ্বৰ দাই আৰু জুবিন দাই অৰ্ডাৰ দেখুৱাইছে সেইটো হৈছে কেণ্টিনৰ চিঙৰা ৰিয়েলি টেষ্টি আছিলে খাইছিলি নে মই লাকি তেতিয়াহ'লে বহুত ধুনীয়া চিঙৰা খাইছোঁ তাৰমানে এনডি হাৰমনি সকলো ফালৰ পৰাই বিশেষ আছিলে বাকী কেইজনৰ অভিজ্ঞতা মই জানি লওঁ প্ৰিয়ংকা কেনেকুৱা ধৰণৰ মেমৰি আৰু বিহাইণ্ড দ্য চিন আৰু কি আছে প্ৰথমতে বৰ্ণালী বাই কোৱাৰ দৰে সঁচাকৈ আমি ফুল্লি ছেটিছফাইড এই অনুষ্ঠানটো কৰি চাউণ্ড লাইটিং ষ্টেজ গান মিউজিক এভৰিথিং মানে বিৰাট আমি সুখী আৰু বহুত দিনলৈ আমাৰ সেইটো আহিয়ে আছে যে এনেকুৱা এটা অনুষ্ঠান কৰিলোঁ লাইফত ফাৰ্ষ্ট টাইম চব ফালৰ পৰা মানে ফুল্লি ছেটিছফাইড আমি আৰু যেতিয়া আমি লগ পাইছোঁ বহুত বছৰৰ পিছত আমি দাদাহঁতক লগ পাইছোঁ চবকে লগ পাইছোঁ আৰু এটা এনেকুৱা এটা শ্ব' কৰিবলৈ পাইছোঁ যিটো আমি সপোন আমি ভাবোঁ যে এনেকুৱা এটা শ্ব' হ'ব লাগে আমি এনেকৈ কেতিয়াবা এনেকুৱা ধৰণৰ মানে এনেকৈ গান গাবলৈ আমি পালে আমি খুব ভাল পাওঁ ন আমি খুলিও গাব পাৰোঁ আৰু নতুনকৈ কিছুমান বস্তু ভাবিব পৰা যায় আৰু চবতছে ভাল লাগিছে যে অসমৰ বিশিষ্ট যিসকল বাদ্যযন্ত্ৰী যিসকল আছে দাদাহঁত আছেই আজি দাদাহঁতৰ লগত আমি সেইখিনি সময়তে গানখিনি আমি ধুনীয়াকৈ মানে নতুনকৈ আমি অলপমান কিবা এটা কৰিবলৈ পাইছোঁ সেইটো বহুত ডাঙৰ কথা আৰু বহুত হাঁহি ধেমালি বহুত হৈছে মানে মুখখন খুলিলেই হাঁহে শেখৰ দাক আজি মিছ কৰিছোঁ শেখৰ দা মানে শেখৰ দা মুখখন চালেই মোৰ হাঁহি উঠে আৰু শেখৰ দাই মানে কথা ক'লেই মোৰ হাঁহি উঠে আৰু তেনেকুৱা ধৰণৰ হৈছে হাঁহি হাঁহি পেট বিষাই যায় তাৰপিছত আকৌ প্ৰেক্টিছ কৰোঁ আকৌ গাওঁ এনেকুৱা ধৰণৰ কিছুমান সুন্দৰ মুহূৰ্ত আছিলে খুব ভাল লাগিছে আৰু সকলোৱে কষ্টিউমৰ কথা কৈ আছে আমি জানো প্ৰিয়ংকা ভৰালী কষ্টিউম বুলি ক'লে বহুত মেইনটেইন কৰে আপুনি বা সদায় অলপ ইউনিক হয় বেলেগ হয় গতিকে এনডি হাৰমনি কষ্টিউমৰ ওপৰত আপুনি কি ক'ব যিহেতু অনুষ্ঠানটো নতুন পুৰণা সকলো ধৰণৰ গীতৰ ওপৰত কৰা হৈছে মই নিজৰ গানো গাইছোঁ পুৰণি গীতো গাইছোঁ গতিকে মই নিজৰ যিটো মোৰ আটাইতকৈ ভাল লগা পোচাক অসমীয়াৰ গৌৰৱ মেখেলা চাদৰ
মই সেইটোৱে পিন্ধিছোঁ আৰু মোৰ ভাল লগা মেখেলা চাদৰ এযোৰ পিন্ধিছোঁ কি ক'ম আৰু এনেও বাৰু মেখেলা চাদৰ পিন্ধি খুবেই ভাল পাওঁ আৰু সেইটোৱে অনুষ্ঠানটো চাই পেলাই যিখিনি ভাবিছোঁ সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আপোনাক খুব ধুনীয়া লাগিছিল কেৱল আপোনাক নহয় সকলোকে বহুত ধুনীয়া লাগিছিল আৰু সকলোৱে অপেক্ষা কৰি আছে মানে গীতৰ লগতে এণ্ডি হাৰমনি প্ৰমো চাই যে কোন কেনেকুৱা গেটআপত আহিব বা সকলোখিনি যিহেতু ইতিমধ্যে যথেষ্ট চৰ্চা হৈছে গতিকে দৰ্শকে আৰু বেছি অপেক্ষা কৰিব নালাগে যিহেতু নতুন বৰ্ষৰ পৰা 2022ৰ প্ৰথম বৰ্ষৰ পৰা তেওঁলোকে অনুষ্ঠান চাব পাৰিব ধন্যবাদ প্ৰিয়ংকা মই বীণা পাঠকৰ কাষলৈ আহিছোঁ আপোনাৰ কেনেকুৱা ধৰণৰ অভিজ্ঞতা মানে বাকীখিনি প্ৰিয়ংকায়ো ক'লে বৰ্ণালী বায়ো ক'লে একদম নেশ্যনেল লেভেলৰ অনুষ্ঠান এটা মানে আমাৰ সপোন বুলি ক'ব লাগিব তেনেকুৱা এটা শ্ব' যদি আমাৰ ইয়াতে হ'লহেঁতেন আমিও গালোহেঁতেন সদায় যদি এনেকুৱা এটা অনুষ্ঠান আমি পালোহেঁতেন আৰু মোৰ ক্ষেত্ৰত মই কামৰূপী লোকগীত গাইছিলোঁ 6টা কামৰূপী লোকগীত গাইছোঁ মই নিজে কিমান গাইছোঁ ভাল গাইছোঁ বা গাই কিমান ভাল পাইছোঁ তাতকৈ মোৰ কাৰণে আচলতে আশীৰ্বাদ দেউতাৰ আশীৰ্বাদ মোৰ আমাৰ অসমৰ ৰাইজৰ আশীৰ্বাদ তাতে যিখিনি মানুহ উপস্থিত আছিল তেওঁলোকে যিটো মোক মৰম দিলে যেনেকৈ মোক উৎসাহ দিলে সেইখিনি মানে সঁচাকৈ ক'বলৈ গ'লে লোকগীত গোৱাৰ সময়ত বৰ্ণালী বা ইউজুৱেলি আমি সদায় মোৰ মডাৰ্ণ লোকগীত মই মিক্স কৰি গাওঁ কিন্তু অকল লোকগীত 6টাকৈ লোকগীত একেৰাহে গাবলৈ পোৱাটো মোৰ কাৰণে আচলতে খুব ডাঙৰ কথা এটা দেই এইবাৰ আৰু তাকো মানে লোকগীত গোৱাৰ পিছত ইমান মানে মৰম পোৱাটো মোৰ কাৰণে ডাঙৰ কথা লগতে মিউজিচিয়ান আমাৰ যিখিনি আমাৰ ৰাজাদাহঁত আছে প্ৰদীপ দাহঁত আছে দীপকেশ দা আছে চবতকৈ ডাঙৰ কথা হৈছে শেখৰ থকাটো মানে আমাৰ কাৰণে সেইটো টনিক মানে এবাৰ এনেকুৱা হৈছে গাবলৈ আৰম্ভ কৰোঁ কিবা এটা এনেকুৱা ভয়ানক কথা এটা কৈ দিয়ে হাঁহি পেলাই আমাৰ উঠি গুচি যাবলগীয়া অৱস্থাও হৈছে গতিকে ফূৰ্তি হৈছে দেখিবলৈ ধুনীয়া চাউণ্ড ধুনীয়া ছেট ধুনীয়া ড্ৰেছ ধুনীয়া এতিয়া মানে আৰু ধৈৰ্য নোহোৱা হৈ গৈছে কেতিয়া চাবলৈ পাম আৰু এতিয়া সেই চেলফি উঠা ফটোকেইখন চাই পেলাই সান্তনা লৈছোঁ সোনকালে আহিব লাগে আমাৰ লগতে আমাৰ অসমৰ ৰাইজে ND24ৰ সকলো দৰ্শকে অনুষ্ঠানটো চাওক তেতিয়া মানে আমাৰ কষ্টখিনি এই চেনেলটোৰ যিখিনি মানুহ এই অনুষ্ঠানটোৰ লগত জড়িত তেওঁলোকৰ কষ্টখিনি সোনকালে মানুহে চাব লাগে খুব যে আমি সাধাৰণতে দেখা পাওঁ যে অনুষ্ঠান আমি যিমান টিভি অনুষ্ঠান কৰোঁ অনুষ্ঠানবিলাকত একচুৱেলি চবেই জানে সাধাৰণতে প্লেবেক লিপচিং কৰা হয় কিন্তু হাৰমনিত আমি চবেই গাইছোঁ আচলতে আৰু বেণ্ডটোৰ লগত আমি চবেই গাইছোঁ আৰু আমি পাৰফৰ্ম কৰিছোঁ যিটো খুব কম হয় আৰু সেইটো হোৱাৰ কাৰণে আমি বিৰাট ভাল পাইছোঁ কাৰণ লিপচিং কৰি আমাৰ ইমান ভাল নালাগে যিমান অৰিজিনেলি গাই ভাল লাগে চব ছিংগাৰে ক'ব সেইটো কথা ক্ষেত্ৰত মই এটা কথা কওঁ বৰ্ণালী বা মই চৰি ইণ্টাৰাপ্ট কৰিছোঁ মিউজিকৰ ক্ষেত্ৰত মানে প্ৰত্যেকটো গান গোৱাৰ আগতহে ৰেকৰ্ডিংটো হোৱাৰ ঠিক আগমুহূৰ্তত আমি গোটেইখিনি মানুহ বহি নৈবদ্যদা প্ৰিয়াংকুহঁতে গীটাৰটো লৈ পেলাই বহিছে সেইখিনি সময়তহে আমি গানটো শুনিছোঁ মানে মই গাইছোঁ তেওঁলোকে শুনিছে আৰু উইদিন ফিউ মিনিটছ গোটেই গানটোৰ মানে ৰূপটো চেঞ্জ কৰি দিয়া হৈছে ইমান কম সময়ত মানে কিমান ব্ৰিলিয়েণ্ট টেলেণ্টেড মিউজিচিয়ান হ'ব পাৰে গোটেই গানটোৰ মানে চিনেৰিঅ'টো চেঞ্জ মই প্ৰিয়াংকুহঁতকো কৈছোঁ পিছত মই প্ৰিয়াংকু এইকেইটা গীত যে এনেকুৱাও হ'ব পাৰে তাকো লাইভ ইমান কম সময়ৰ ভিতৰত মানে মই বৰ্ণালী বাই যে ক'লে 3 দিনমান মই এমাহমান হেংঅভাৰত থাকিলোঁ চবকে কৈ ফুৰিছোঁ মানে লোকগীত এইটো গীত এনেকুৱাও হ'ব পাৰে মই মানে ভাবিব পৰা নাই লোকগীতৰ লগতে লোকবাদ্যও আছিলে ডাঙৰ কথা কাৰণ লোকগীত এটা অকল যদি আমি মানে গীটাৰ বা কীবৰ্ড এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টখিনিৰ লগত গালে কথা ওলোৱাটো মানে সেইটো হ'বই পাৰে কাৰণ লোকগীত বোলা বস্তুটো গীটাৰৰ লগত গালে অলপ চকুত পৰে কিন্তু আমাৰ যিখিনি লোকবাদ্য আছে সেয়াও আছিলে আৰু তাতকৈ ডাঙৰ কথা এইখিনি মডাৰ্ণ ইনষ্ট্ৰুমেণ্ট দি এটা গীত ইমান ধুনীয়া হ'ব পাৰে তাৰ যিখিনি সুকীয়া মানে বৈশিষ্ট্য আছে সেইখিনি ধৰি ৰাখি পেলাই ইমান ধুনীয়া হ'ব পাৰে মোৰ জীৱনত মোৰ প্ৰথম এক্সপেৰিয়েঞ্চ এইটো বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ জুবিনন্ত ঘৰে যাওঁ
লাহে দিবা পাওঁ আজু বিনন্দ কৰে যাওঁ ঘন বৰষুণ পিছত মাতি লাহে লাহে দিবা পাওঁ আজু বিনন্দ কৰে যাওঁ ও যেখনে তেখনে নাহি ভাবিনো নানিবা পাতৰ শাৰী ও ইয়াৰো ও দুহাতে নানিবা এই মোহৰ খাৰুলে পুৰাহিবা চাৰিহে ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ আজু বিনন্দ কৰে যাওঁ ঘন বৰষুণ পিছল মাটি লাহে লাহে দিবা পাওঁ আজু বিনন্দ কৰে যাওঁ আজু বিনন্দ কৰে যাওঁ আজু বিনন্দ কৰে অনুষ্ঠান চলি আছে আৰু এই মুহূৰ্তত মই দুগৰাকী এনেকুৱা ব্যক্তিৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ যি দুগৰাকী ব্যক্তি দুটা বিশেষ জনাৰৰ মায়েষ্ট্ৰ মই প্ৰথমতে আহিবলৈ বিচাৰিছোঁ আমাৰ সকলোৰে মৰমৰ খগেনদাৰ ওচৰলৈ তাৰপাছত মই যাম সাজনদাৰ ওচৰলৈ খগেনদা প্ৰথমতে এটা নতুন বছৰ সকলোৱে বহুত পৰিকল্পনা কৰিছে আপোনাৰ এইবাৰৰ পৰিকল্পনা কি পৰিকল্পনা কৰিবলৈ তেনেকৈচোন জীয়াই থকাটোৱে চিন্তা হৈছে এতিয়া যিটো মানে যেতিয়াই বিহু আহে তেতিয়াই আকৌ কিবা এটা আহে বেমাৰ হয় নহয় মানে আমাৰ শিল্পীসকলৰ এইটো হেৰি হৈছে গতিকে যদি দিনকাল ভাল আহে নিশ্চয় ভাল কাম কৰিম আমিতো আৰু মই এতিয়া বয়সে চুইছেগৈ এতিয়া চাকৰিৰ পৰা ৰিটায়াৰমেণ্ট ল'লোঁ বয়সো হ'ল মই সদায় গাঁৱৰ পৰা অহাৰ পৰা এতিয়াও গুৱাহাটীত আছোঁ যদিও মই আজি গাঁৱলীয়া হৈ আছোঁ টোকাৰী গীত বিহুনাম এইখিনি মই এৰি দিয়া নাই আৰু এইবাৰ ND24 মাতিলে গাবলৈ ময়ো সেই টোকাৰী গীত বিহুনামেই গাইছোঁ আৰু সেইখিনিকে মই এৰি দিম বুলি ভবাও নাই আৰু কেলৈ ভবা নাই মানে অন্যান্য গীত মাত গোৱা শিল্পীটো বহুতেই আছে গতিকে এইকেইটা বস্তু এৰি দিব বিচৰা নাই কেলৈ যাতে থাকি যায় দেই মই সেই বিষয়টোৱে খগেনদাৰ পৰা জানিবলৈ বিচাৰিছোঁ খগেনদাই এটা কথা কৈছে যে খগেনদাৰ বয়স হৈছে কিন্তু খগেনদাৰ দাড়ি হয়তো মোতকৈ কমকৈহে পকিছে মোৰ বেছি পকি আছে এতিয়া যিয়ে নহওক খগেনদা মই আপোনাৰ ওচৰলৈ এটা কথা জানিবলৈ বিচাৰিম ND হাৰমনি যিটো অনুষ্ঠান আমি ইতিমধ্যেই শ্বুটিং শেষ হৈছে আৰু 2 দিনৰ ভিতৰতে দৰ্শকৰ মাজলৈ যাব অন্য অনুষ্ঠানসমূহৰ তুলনাত একবাৰে সঁচাকৈ ক'বচোন কি ব্যতিক্ৰম পালে আপুনি না মই যিদিনাখন মই গান গাইছিলোঁ মই সেইদিনাখনে এটা কথা কৈছিলোঁ যে মই মুম্বাই কক ষ্টুডিঅ'ত যেতিয়া গাইছিলোঁগৈ তাৰ যিটো পৰিৱেশ পাইছিলোঁ মই চাৰিওফালে যি লাইট চাউণ্ড কেমেৰা কোনো মানে ডাবিং চাবিং কথা নাই লাইভ গাইছোঁ লাইভ শ্বুটিং লাইভ সেইকাৰণে মই তেতিয়া সেইদিনাখনে কৈছিলোঁ যে এইটো বস্তু ইয়াত পালোঁ ND হাৰমনিত আৰু ঠিক আছে মোৰ সন্মুখতে বহি আছে বাৰু যিটো মই কৈছোঁ যে লাইট চাইট যিখিনি মই পাইছিলোঁ মই গাই থাকোঁতে কৈছোঁ যে মই যেতিয়া কক ষ্টুডিঅ'ত গান গাই আছিলোঁ বোলো যিটো পৰিৱেশ পাইছিলোঁ আজি সেই পৰিৱেশ বোলো গুৱাহাটীৰ ইয়াত পাইছোঁ গতিকে মোক খুব ভাল লাগিছে মই কৈছিলোঁ গতিকে এইটো খুব এটা হয় এই কোনো মানে ডাবিং চাবিং নকৰাকৈ লাইভ চব হেৰি লাইভ ভইচ লাইভ আৰু যিখিনি মিউজিচিয়ান আছিলে ধৰি লওক মই যদিও টোকাৰী গীত বা বিহুনাম গাইছোঁ এই লগে লগে এটা সংগীত তেওঁলোকে সজাইছে ৰাজাহাতে আমাৰ প্ৰদীপহেঁতে আৰু যিখিনিয়ে বাৰু এইকেইটা পুৰণা লোৱা সদায় আমি সদায় পাই থকা তাহানিৰ পৰা গতিকে গোটেই বস্তুটো সঁচাকৈ ভাল হৈছে মানে কি মই অন্য কথা নকওঁ মই ক'লোৱেই যে প্ৰথমবাৰ মই সেই বম্বেত গোৱা যিটো আমেজটো সেই আমেজটো মই সেইদিনাখন এই ND মানে হাৰমনিত গাই
সেই আমেজটো পালোঁ আৰু সেইটোৱে মোৰ ভাল লাগিলে। আৰু খগেন দাৰ মাতটো সঁচাকৈয়ে কোনো প্ৰলেপৰ প্ৰয়োজন নাই আচলতে, গতিকে আমি প্ৰলেপ দিবলগীয়া হোৱাও নাই। খগেন দা কিবা এটা যদি অলপমান জুৰি দিয়ে আমাৰ সকলো দৰ্শকৰ বাবে। আৰু সোণেশ্বৰী গৰু আহে গধূলি, এই গৰু শিঙত চিঠি পায় সোণেশ্বৰী ততে নাই, এ ৰূপেশ্বৰী আচলতে বান্ধি লৈ দুৱাৰ চুকত মেলি লৈ টিপতে ঐ পৰিলে, টিপতে ঐ পৰিলে তাই, এ সোণেশ্বৰী গৰু আহে গধূলি, এই গৰু শিঙত চিঠি পায় সোণেশ্বৰী ততে নাই, ৰূপেশ্বৰী আচলতে বান্ধি লৈ দুৱাৰ চুকত মেলি লৈ টিপতে হৈ পৰিলে, টিপতে হৈ পৰিলে তাই। এইবিলাকে গীত মাত মই সদায় গাঁৱত যেনেকৈ গাইছিলোঁ, এতিয়া গুৱাহাটীতো মই যিকোনো অনুষ্ঠানত এই ধৰণে গাওঁ। আৰু মোৰ কথা এইটোৱে যে আমাৰ পুৰণা গীত মাতবিলাক সদায় থাকিব লাগে। ধন্যবাদ খগেন দা, মই আকৌ আপোনাৰ ওচৰলৈ আহিম আৰু একেবাৰে অৱতৰত বিহু আনিব পৰা মানুহ এজনেই আছে, তেখেত হৈছে খগেন দা। মই আকৌ এবাৰ আহিম আপোনাৰ ওচৰলৈ। সাজন দা ওচৰলৈ আহিছোঁ। সাজন দা প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। অলপমান চমুকৈ জানিম নতুন বছৰ এইবাৰ যিহেতু বিশেষকৈ 2টা বছৰ অলপমান আমাৰ কাৰণে জটিল হ'ল। এইবাৰ নতুন বছৰ আমি সকলোৱে আশা কৰিছোঁ এটা নতুনত্বলৈ আমি সকলোৱে আগবাঢ়িম। কি পৰিকল্পনা আপোনাৰ? ND24 সকলোলৈকে মোৰ ফালৰ পৰাও নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। নতুন পৰিকল্পনা আমি খগেনৰ লগত অলপ আগতে পাতিয়ে আছিলোঁ। আমি আগত যিবোৰ গান কৰিছিলোঁ, আজিৰ পৰা 12 বছৰ 14 বছৰ আগতে যিবোৰ গান কৰিছিলোঁ, সেইবোৰ গান এতিয়াও সতেজ হৈ আছে। সেই তেনেকুৱা ধৰণৰ গান এই নতুন বছৰত যদিহে কৰোণা চৰোণা আৰু নাহে, তেতিয়া তেনেকুৱা ধৰণৰ গান কৰিবলৈ পৰিকল্পনা কৰি থৈছোঁ। ভাল ভাল বস্তু কিছুমান কৰি যাব। আৰু মই সদায় গান চেষ্টা কৰোঁ যাতে জনজীৱনৰ ওপৰত গান, তাৰমানে যাতে গানত মানে সমাজখন প্ৰতিফলিত হোৱা তেনেকুৱা ধৰণৰ চেষ্টা কৰি থাকোঁ। আৰু জাতি জনগোষ্ঠীৰ মিলনৰ ওপৰত গানবোৰ কৰি থাকোঁ, বিহু বা মানে ঝুমুৰৰ মিক্স কৰি থাকোঁ। এনেকুৱা ধৰণৰ ভাল কিবা এটা কৰিবলৈ প্লেনিং কৰি আছোঁ যদিহে। আৰু স্বাভাৱিকতে আমি সকলোৱে সাজন দাৰ নতুন এটা প্ৰজেক্টৰ কাৰণে আমি অপেক্ষা কৰিছোঁ। সেয়া যিয়েই নহওক, এটা কথা ঠিক, নিশ্চয় সাজন দাৰ ওচৰলৈ যাম আৰু তেখেতৰ পৰা কিছু গান শুনিম। তাৰ আগতে অলপমান হাৰমনিৰ অভিজ্ঞতাত অলপমান জানিবলৈ বিচাৰোঁ। সাজন দা কেনেকুৱা হ'ল হাৰমনিৰ অভিজ্ঞতা? এতিয়া যেতিয়া মোক মাতিছিলে হাৰমনিৰ শ্বুটিঙলৈ, যেতিয়া ক'লে যে লাইভে গাব লাগিব, লাইভে বাজিব, লাইভে ৰেকৰ্ডিং হ'ব, মই ভাবি পোৱা নাছিলোঁ এইটো কেনেকুৱা ধৰণৰ হ'ব। মই অলপ কনফিউজ হৈ আছিলোঁ। কিন্তু যেতিয়া তাত গ'লোঁ, তাত যেতিয়া লাইভ ৰেকৰ্ডিং হ'ল, বাজিলে গোটেইখিনি আৰু গোটেই চিনাকি মিউজিচিয়ান গোটেইখিনি লগে লগে তাত মিউজিক এৰেঞ্জ কৰিছে, লগে লগে বজাইছে, লগে লগে গাইছোঁ, লগে লগে ৰেকৰ্ডিং হৈছে। আগতে আমি টিভিত দেখি থাকোঁ লতা মংগেশকাৰ বা ডাঙৰ ডাঙৰ আৰ্টিষ্টবোৰ যেতিয়া গাই থাকে, এগালমান মিউজিচিয়ানে বজাই থাকে, একদম অৰ্কেষ্ট্ৰা এটা, অৰ্কেষ্ট্ৰাৰ লগতে গাই থাকে। সেই তেনেকুৱা এটা বস্তু যে আমাৰ ভাগ্যটো আছিলে ভবা নাছিলোঁ। কিন্তু ND24 এইটো সুবিধা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু দৰ্শকসকলক কৈছোঁ এইটো খুব ধুনীয়া অনুষ্ঠান। পুৰণি এভাৰগ্ৰীণ যিবোৰ গান আমি নতুনকৈ গাইছোঁ আৰু নতুনকৈ মানে তাত এৰেঞ্জমেণ্ট কৰিছে, মিউজিচিয়ানসকল খুব ধুনীয়াকৈ বজাইছে। আপোনালোকে চাই খুব ভাল পাব এইটো। ধন্যবাদ। আৰু আপোনালোকৰ দৰে শিল্পীসকলক আমাৰ মাজত পাই আমি যথেষ্ট আহ্লাদিত হৈছোঁ। এয়া যিয়েই নহওক, এনেকৈতো যাব দিয়া নহ'ব, এটি গীত গাবই লাগিব। ডিমাণ্ড আহিছে আচলতে, যিসকলে বহি আছে দাবী আহিছে ৰাজাদাহঁতৰ ফালৰ পৰা। ঝুমুৰ এটা লাগিব সাজন দাৰ তৰফৰ পৰা। নাই, ইয়াতে মই ঝুমুৰ কৈ আছোঁ যে ৰাজাদাৰ কথা কৈ দিওঁ। মোৰ প্ৰথম কেছেটটো বজোৱা মানুহজন হৈছে ৰাজাদা। আমি একেলগে এইটো জাৰ্ণিত আৰম্ভ কৰিছিলোঁ, কিন্তু আজি ভাল লাগিছে। দীপকেশ, আমি চব একেলগে আৰম্ভ কৰা মানুহকেইটা আজি একেলগে আছোঁ এইখন অনুষ্ঠানত, আৰু ইমান বছৰ একেলগে আছোঁ। গতিকে এটি ঝুমুৰ গাইছোঁ, খুব ধুনীয়া। এটি মোৰ ঝুমুৰ গীত আছে, সেইটো আমি জুবিন দাও গাইছিলে গীতটি, সেই গীতটি অকণমান গাইছোঁ। আৰু আমাৰ সকলোকে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছোঁ। প্ৰিয়ংকাহঁত নাচিবলৈ সাজু হৈ আছে, কৈছে যে অকল বহি বহি আমনি লাগিছে, নাচো লাগিছে। গতিকে এতিয়া আপোনাৰ ওপৰত প্ৰিয়ংকাহঁতক নচাব পাৰে নে নোৱাৰে? ঝুমুৰ নাচিব লাগিব দেই, অকণমান হিলিলে ভাল লাগিব। আমাৰ বৰ্ণালীয়ে ভালকৈ জানে নহয়, ঝুমুৰ বৰ্ণালীয়ে ঝুমুৰ ভালকৈ জানে। একাদশী ৰাতিয়া অন্তৰে বস
বসিল ধনী তোহরে সুরতিয়া करमा केरे रतिया অন্তরে বসিল ধনী গো তোহরে সুরতিয়া ঝিলিমিলি শাড়ি পিঁধে আখড়া মে নাচিলে ও মোর ধনী গো মনে আমার মাদল বাজা হায় রে হায় ও মোর ধনী গো মনে আমার মাদল বাজা ঝিলিমিলি শাড়ি পিঁধে আখড়া মে নাচিলে ও মোর ধনী গো মনে আমার মাদল বাজায় হায় রে হায় ও মোর ধনী গো মনে আমার মাদল বাজা থেংক ইউ প্ৰিয়ংকা ভৰালীক ধন্যবাদ জনাইছোঁ খুব ধুনীয়া নাছিলে আজিও যেনো বুঝো একোখে কাৰ বাবে আছো জানিছিলো তুমি মোৰ নোহোৱা তথাপি তোমাৰ দূৰে দূৰে থাকিবা কিমান আৰু জৰাই ঘূৰা জুই হৃদয়ত নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ প্ৰাণৰ ভাষাৰে ক'ব খোজা দূৰে দূৰে তোমার নীলা দুচকুতে দেখো আশার রঙৰ ৰঙীন পোহৰ জোনৰ দৰে যদি ৰম তোমাৰ মন আকাশত জোনাকত অমিয়া সুৰ বিলাই জীৱন পথত কাহানি বা যদি গানো দিবা প্ৰেৰণা মোক যুঁজিবলে আধাৰ পথত জ্বলি ৰবা তুমি চাকি হৈ তেজৰ প্ৰভাতক আনিবলে দূৰে দূৰে থাকিবা কিমান আৰু জৰাই ঘূৰা জুই হৃদয়ত নুবুজা কিয় বুজাব নোৱাৰা কথাবোৰ প্ৰাণৰ ভাষাৰে
ক'ব খোজা দূৰে দূৰে চিনাকি চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লোভিছো তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছো পৰিচয় যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছো লগৰী পূৰ্ণিমা ৰাতি এই পাহাৰৰ তাতে আমি ডেকা গাভৰুৱে নাচো জোনপাতি এণ্ডি হাৰ্মনি এণ্ডি হাৰ্মনি মাজত আৰু কেইটামান মুহূৰ্ত তাৰপিছত ইয়াত উপস্থিত আমি সকলোৱে লগতে আপোনালোক আমাৰ দৰ্শক আমি সকলোৱে একেলগে নতুন বছৰক আদৰিম আৰু এণ্ডি হাৰ্মনিৰ স্মৃতি ৰোমন্থনৰ সমান্তৰালভাৱে যিহেতু 31 ডিচেম্বৰ নিশাও জমি উঠিছে ইয়াত মানস আৰু এণ্ডি হাৰ্মনিৰ লগত জড়িত আৰু দুগৰাকী আজিৰ অতিথি কথা ইতিমধ্যে পাতিছোঁ গতিকে এতিয়া কথা নাপাতি কিছু গীতৰ মাজলৈ যাওঁ যিহেতু এই অনুষ্ঠানটোত বিশেষভাৱে আৰু এনেও জানো যে আপুনি গোৱালপুৰীয়া লোকসংগীতৰ সৈতে বহু বছৰ ধৰি জড়িত আৰু এণ্ডি হাৰ্মনিটো দৰ্শকে আপোনাক সেই একেটা ফ্লেভাৰে পাব গতিকে আজিৰ 31 ডিচেম্বৰ নিশা কি ফ্লেভাৰ দিব গোৱালপাৰীয়া ফ্লেভাৰ দিওঁ ঠিক আছে এটি অতি জনপ্ৰিয় গীত প্ৰতিমা বাইদেউৰ ষষ্ঠীৰ কন্যাটো দুষাৰিমান গাই দিছোঁ আজিৰ এই সুন্দৰ অনুষ্ঠানটোত ষষ্ঠীৰ কন্যা বাহমনের নারী ওরে মাথায় নিয়া তাহাম কলসিও সুখী হাতে সোনার ঝাড়ি সুখী ওহ মোর হায় হস্তির কন্যা রে কাহানি কো দয়া হানায় মাহু তোক লাগিয়া রে আর বালু তিল তিল পঙ্খী কান্দে বাহলুতে পড়িয়া আরে বালু তিল তিল পঙ্খী কান্দে বাহলুতে পড়িয়া আরে গৌরী পুরিয়া মাহুত কান্দে ও সুখী ঘর বাহারি ছাহারিয়া সুখী ওহ মোর দান্তাল হাতির মাহুত রে যেদিন মাহুত ভুটান যায় নারীর মন মোর কান্দিয়া গৌরী পুরিয়া গাভরু দেখিলু হাতি ধরিবলৈ গৈ গৌৰী পুৰীয়া গাভৰু দেখিলো হাতী ধৰিবলৈ গৈ হাতিও ধৰিলো তাইকো মহিলো সাঁতুৰি গদাধৰ নৈ হাহাল কৰিয়া বাজান ৰে দোতৰা কমলা সুন্দৰী নাচে ওকে হাহাল কৰিয়া বাজান রে দোতরা কমলা সুন্দরী নাচে বাহ
ধন্যবাদ জনাইছোঁ মই জ্যোতিকা পাটগিৰ কাষলৈ যাব বিচাৰিছোঁ এণ্ডি হাৰমনিত আপুনি যিটো ৰূপত আহিব সেয়া দৰ্শকে দেখা পাব সেইটো ছাৰপ্ৰাইজ কিন্তু তাৰ আগতে আজি 31 ডিচেম্বৰ নিশা কি দিব এই মুহূৰ্তত আমাক চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লোভিছোঁ তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ তুমি চিনিছানে নাই মই নেজানিলোঁ আৰু গান মাজৰখিনি অলপমান গধূলি প্ৰহৰ দেখো অতি সেমেকা জীৱনটোৱে হ'ল কিবা পানী মেটেকা তুমি দেখিছানে নাই মই নেজানিলোঁ চিনাকি মোৰ মনৰ মানুহ তোমাৰ বাবে জনম লোভিছোঁ তোমাৰ ঘাটৰ বিপৰীতে নাওখনি মোৰ বান্ধিছোঁ তুমি চিনিছানে নাই মই নেজানিলোঁ বাহ বাহ এবাৰ জেপি দা তুমি কোন নেজানো দৰদি মৰমী ধৰিব লাগে জেপি দা দি ধৰা তুমিতো গাইছা গানটো পৰিচয় যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী পৰিচয় যাযাবৰ নগৰী অকলশৰীয়া মই বিচাৰিছোঁ লগৰী তুমি কোন নেজানো দৰদী মৰমী নাম কি নেজানো অচিনা মৰমী মৰমেৰে তুমি মোক ল'লা যে সাবুতি পৰিচয় যাযাবৰ নগৰী অকলশৰীয়া আজি একচুৱেলি লগৰী বিচাৰাই দিন কিন্তু মোক মই লগৰী বিচাৰিলে মোক মানে মাৰিব কিন্তু একচুৱেলি লগৰী আজি আমি সকলোৱে চবৰে লগৰী আজি বছৰৰ শেষ দিন গতিকে গোটেই জীৱনটো একেলগে থাকোঁ আমি সংগীতৰ মানুহখিনি বাকী মোক ক'বলগীয়া নাই বেলেগ মানুহৰ কথা কিন্তু সংগীতৰ যিখিনি মানুহ আছে মোৰ লগৰ অতি আপোন মানুহ মোৰ লগ খাইছোঁ আজি ভাল লাগিছে পাহাৰৰ তাতে আমি ডেকা গাভৰুৱে নাচো
এণ্ডি হাৰমনিৰ স্মৃতি ৰোমন্থন হৈ আছে সমান্তৰভাৱে 31 ডিচেম্বৰ আজিৰ নিশাৰ যিহেতু মেহফিল জমি আছে ইয়াত সকলোৰে আড্ডা চলি আছে তাৰ মাজে মাজে গানো আৰু এই মুহূৰ্তত আপোনালোক সকলোৱে যিহেতু এণ্ডি হাৰমনিৰ সেই বিশেষ দিনকেইটাৰ কথা বিশেষভাৱে মনত পেলাইছে গতিকে দৰ্শকে সেই অনুষ্ঠান চোৱাৰ পূৰ্বে তাৰ আৰু কিছু আভাস দিবৰ কাৰণে কথা আমি পাতিছোঁ এণ্ডি হাৰমনিত কি পাব তাৰ যদি আৰু এটা আগতীয়া আভাস আমি পাওঁ আপুনি কি গাইছিলে আৰু এতিয়া কি গুণগুণাব নিজৰ গানৰ লগতে কেইবাটাও পুৰণা গীত গাইছিলোঁ ধুনীয়া ধুনীয়া গীত খুব ধুনীয়া ধুনীয়া গীত গাইছিলোঁ শান্তা বাইদেউৰ এটা গীত গাইছোঁ অনুৰাধা পৌডৱালজীৰ এটি গীত গাইছোঁ ডলি ঘোষ বাইদেউৰ এটি গীত গাইছোঁ তো সেইটো এটা বিৰাট সুন্দৰ মানে অনুভৱ কাৰণ সেই গীতখিনি গোৱাৰ সুযোগ আমি বিচাৰি থাকোঁ সাধাৰণতে গাবলৈ যে এটা প্লেটফৰ্ম পাইছোঁ তাৰ কাৰণে থেংক ইউ ছ' মাছ ND24 আৰু এণ্ডি হাৰমনি চ' অকণমান গুণগুণাই দিছোঁ এটি গীতৰ কলি মই গাইছিলোঁ অনুৰাধা বাইদেউৰ এটি খুব ধুনীয়া গীত মোৰ বৰ প্ৰিয় সেই গীতটি অকণমান গুণগুণাইছোঁ মন বৈ যায় মোৰ মন বৈ যায় নিজানলে অকল খৰে আশাৰ তৃষা অসীমলে উৰা মাৰে অজান সুবাস বিচাৰি নীলা নীলা প্ৰদীপ জ্বলে তোমাক পাবলে নাথাকিলে ফাগুন দেখো মন বৈ যায় মোৰ মন বৈ যায় এনেকুৱা ধৰণৰ আৰু বৰ ধুনীয়া জুবিনদাৰ খুব মানে কলেজৰ দিনৰে ন ৰাজাদা কলেজৰ দিনত কৰা কথা সুৰ বৰ ধুনীয়া গান সেইটোকে গোৱাৰ চেষ্টা অকণ কৰিলোঁ থেংক ইউ আপুনি গানটো গাই থাকোঁতে ৰাজাদাৰ এণ্ডি হাৰমনিৰ কিছুমান কথা খুব মনত পৰিছিলে কৈ আছিলে আমি যদি এতিয়া অন কেমেৰা ক'ব পাৰোঁ ৰাজাদা কি মনত পৰি আছিলে আপুনি অন কেমেৰা চব কথা ক'ব নোৱাৰি তাৰ মাজতে কি পাৰি মানে ৰাতিপুৱা চব ঠিকে থাকে লাহে লাহে সময় গৈ থাকে আৰু সাজ লাগিলেই কথা এটা আছে নহয় বৰ ধুনীয়া কবিতা এটা আছে দেই মনত পৰিছে কৈ দিছোঁ সাজ লাগিলে শুকান ওঠ ফটিকাৰে তিতে পুৱা বোলে সন্ধ্যা পূজাৰ ভূত ভূতনি নিতে বাহিৰত পজা ঘৈণীৰ ওপৰত মতা হিংসাত পৰে মন্ত্ৰী বোলে তেলত বেঙেনা ভজা ৰাজাদাৰ এই ৰূপটো হয়তো আমাৰ দৰ্শকে বৰ্ণালীৰ আগতে দেখা নাছিলে তাৰ ভিতৰতে গোটেই কথাখিনি সোমাই আছে যি বুজে তাতে বুজি পাব ঠিক আছে স্মৃতি ৰোমন্থন হৈ থাকিব লগতে আমি দৰ্শকক আভাসো দি থাকিম এণ্ডি হাৰমনিত কি কি আৰু পাব আচলতে প্ৰিয়ংকাৰো বহু স্মৃতি আছে তাৰ মাজতে যিটো গীত আপুনি এণ্ডি হাৰমনিত যিকেইটা গীত গাইছিলে দৰ্শকক আগতীয়াকৈ আমি কিছু আভাস দিব বিচাৰিছোঁ হয় ময়ো বহুকেইটা সুন্দৰ সুন্দৰ পুৰণি গীতো গাইছিলোঁ লগত নিজৰ গীতো গাইছিলোঁ এটা শান্তা বাইদেউৰ গীত গাইছিলোঁ মোৰ এই গীতটো খুবেই বেছি প্ৰিয় তুমি মোৰ সপোন অকণমান মই সেইটোকে গুণগুণাইছোঁ আৰু কৈছোঁ যে সমগ্ৰ অনুষ্ঠানটোত এই যিহেতু যিসকল আচলতে আপোনালোকৰ মৰমৰ শিল্পী বা কণ্ঠশিল্পীসকলৰ লগতে যিটো বিশেষভাৱে আমি বাদ্যযন্ত্ৰ সংগত কৰা অসমৰ বহু পুৰণি শিল্পী আপোনালোকে চিনি পায় কিন্তু তেওঁলোকে কৈছে যে তেওঁলোকে হিয়া উজাৰি এই অনুষ্ঠানটোলৈ আহিছে কাৰণ তেওঁলোকক এই অনুষ্ঠানটোৰ জৰিয়তে আচলতে যিদৰে পৰিচয় কৰি দিয়া হৈছে আগতে কোনেও কৰা নাছিলে আৰু সেয়াই হৈছে এণ্ডি হাৰমনিৰ বিশেষত্ব আৰু এই মুহূৰ্ততো প্ৰিয়ংকাই গানটো গাবলৈ লোৱাৰ আগত যিদৰে ৰাজাদাই সহযোগ কৰিছে নৈবদ্যতাও আহিছে কাৰণ তেওঁ এইটো অতি মৰমৰ গান গতিকে নৈবদ্যতা থাকিব নোৱাৰিলে আচলতে নবজোৱাকৈ তেওঁ সহায় কৰিব প্ৰিয়ংকাক আৰু প্ৰিয়ংকাই গাব নিশ্চয় তুমি মোৰ সপোন সোণালী মায়াৰে নাচোন তুমি মোৰ উশাহ জোনাকী মনৰে দাপোন তুমি কোন দূৰণিৰ তৰালি চাকি উজ্বলাই আছা মোৰ আশীৰ ৰাতি তুমি মোৰ তুমি নহয়ো আপো
দাপোন তুমি কোন দূৰণিৰ তৰালি চাকি উজ্বলাই আছা মোৰ অসীম ৰাতি তুমি মোৰ তুমি নহয় ধন্যবাদ মই বিশেষকৈ নবেদা ৰাজা দা আছে মই ক'ব বিচাৰোঁ নবেদা ৰাজা দাহঁতক মই একদম অকণমানিৰ পৰা পাইছোঁ ক শাখাৰ পৰা মোক কোচত তুলি আগতে প্ৰগ্ৰেম দেখুৱাই ঢুকি নাপাওঁ নেদেখোঁ তেতিয়া এনেকৈ দাঙি লয় আৰু মৈত্ৰেয়ী বা আমি একেলগে নেপথ্য বুলি এটা গ্ৰুপ আছিলে আমাৰ মানে ক্লাব এটা আছিলে তো তাত আমি একেলগে কোৰাছ গাওঁ নবেদাহঁতে বজাই ৰাজাদা আহে একদম অকণমানিৰ পৰা পাইছে গতিকে এনেকৈ সদায় যাতে পাই থাকোঁ সেইটোৱে আশা কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ মই পলম নকৰি ব্ৰিহিণাৰ কাষলৈ যাব বিচাৰিছোঁ ব্ৰিহিণা এণ্ডি হাৰমনিত মই গোটেইখিনি লোকগীতে গাইছিলোঁ গতিকে তাৰে এটি গীত খুব ধুনীয়াকৈ ৰিক্ৰিয়েট কৰা হৈছিলে নব্বৈদাহঁতে খুব ধুনীয়াকৈ বনাইছিলে গীতটি গতিকে সেই গীতটি অলপমান গাই দিওঁ ন মায়াত বন্দী হ'লোঁ মই মাই জখোৱা মায়াত হ'লোঁ মই বন্দী বিনা অপৰাধে আমাক মাৰ বিনা অপৰাধে আমাক মাৰ উৰুখলে বান্ধি বান্ধি মাই জখোৱা মায়াত হ'লোঁ মই বন্দী অ' মায়াত বন্দী হ'লোঁ মই মাই জখোৱা মায়াত হ'লোঁ মই বন্দী বিনা অপৰাধে আমাক মাৰ বিনা অপৰাধে আমাক মাৰ উৰুখলে বান্ধি বান্ধি মাই জখোৱা মায়াত হ'লোঁ মই বন্দী মায়াত হ'লোঁ মই বন্দী মায়াত হ'লোঁ মই বন্দী থেংক ইউ চেনাই মই যাওঁতে বিহুতে আহি গৈ এতিয়া গাই যাওঁ গীত জিৰিৰ মাতে গভীৰ কৰে নিৰ্জনতাই মনত পেলাই আইৰ কথা এণ্ডি হাৰমনি